প্ৰভুসকল আইসকল, ভাগৱত পাঠ এটা এনেকুৱা বস্তু নহয় যে কেৱল পঢ়িব লাগে, ভাগৱত পাঠৰ আয়োজন কৰিব লাগে, আমি আহি শুনিব লাগে, বাছ ইমানখিনি নহয়। ইয়াক উপলব্ধি কৰিব লাগে। ভাগৱতৰ কথা কৰ্ণগোচৰ হ'লে মানুহৰ মনুষ্য জীৱনক সাৰ্থক কৰাৰ তেওঁ প্ৰেৰণা পায়। গোটেই ভাগৱতত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে এটা বস্তু প্ৰত্যক্ষ হৈছে, সেইটো হ'ল সমৰ্পিত মনোভাৱ, ভগৱানৰ প্ৰতি সমৰ্পিত ভাৱনা। আজি বিষয়টো কি, সেইকাৰণে কথাখিনি ক'লোঁ। কালীয় পত্নীসকলৰ কৃষ্ণস্তুতি। কালি হ্ৰদত বহু বছৰ ধৰি নিবাস কৰা প্ৰচণ্ড বিষযুক্ত কালি, মানে সাপ, বিষধৰ সাপ, তাত বসতি কৰিছিল তেওঁৰ পৰিয়াল পৰিজন লৈ। আৰু সেই কালিনাগৰ এনেকুৱা ভয়ংকৰ বিষবাষ্প, তেওঁ যেতিয়া বিষবাষ্প এৰি দিয়ে, সেই বিষবাষ্পৰ ফলত সেই কালি হ্ৰদৰ যোজন দূৰত্বলৈকে কোনো ধৰণৰ গছ গছনি একো নাই, চব জুই লাগি পুৰি শেষ হৈ গৈছে, ইমান বিষৰ শক্তি। কিন্তু এডালে মাত্ৰ কদম্ব বৃক্ষ সেই হ্ৰদত কিন্তু জীয়াই আছে। প্ৰশ্ন হ'ল যে যি কালিৰ মুখৰ পৰা ওলোৱা বিষবাষ্পৰ পৰিণামস্বৰূপ সেই হ্ৰদৰ চৌপাশে থকা প্ৰত্যেকডাল বৃক্ষই মানে পুৰি ভস্ম হৈ গৈছে, এডাল বৃক্ষ কেনেকৈ তাত জীৱন্ত? তাৰো এক ৰহস্য আছে যে ভগৱান গৰুৰ যেতিয়া অমৃত ভক্ষণ কৰি আহি সেই বৃক্ষত এদিন জিৰণি লৈছিলে, অমৃতৰ এটা বুন, এটা টোপাল সেই বৃক্ষত পৰিছিল কাৰণে সেই বৃক্ষডাল অজৰ অমৰ হৈ থাকিল। কালিৰ বিষবাষ্পই তাক একো কৰিব নোৱাৰিলে। আৰু এদিন সেই ভগৱান কৃষ্ণৰ সমস্ত গৰু গাই সেই কালিৰ হ্ৰদত পানী খাবলৈ আহোঁতে সৰ্পৰ বিষযুক্ত সেই জল সেৱন কৰি গৰু গাইবিলাকৰ মৃত্যু হ'ল। কিনো আছে বুলি ইয়াত ভগৱান কৃষ্ণই সেই আৰু খেৰি খেলাই আছিলে, ভান্তা খেৰিটো গৈ তাত পৰিলেগৈ। সেইটো আনিবৰ কাৰণে সেই বৃক্ষৰ ওপৰত উঠি তেওঁ সেই হ্ৰদত জঁপিয়াই দিলে। লগৰবিলাকে বাধা কৰিছিলে কিন্তু নুশুনিলে। যেতিয়া কালিৰ হ্ৰদত ভগৱান কৃষ্ণই জঁপিয়াই পৰিলে, তেতিয়া কালিনাগ তলত যেতিয়া দেখিলে যে কৃষ্ণ আহিছে, কৃষ্ণৰ মৰ্মস্থলতে তেওঁ দংশন কৰি সকলো বিষ ভগৱান কৃষ্ণৰ গাত চব ঢালি দিলে। যাৰ বিষবাষ্পত কিমান যোজন দূৰত্বলৈকে বৃক্ষ মৰি যায়, তেনেকুৱা কালকুট বিষ ভগৱানলৈ সকলো দি দিলে। ভগৱান কৃষ্ণ কিছু সময়ৰ কাৰণে পানীত উপঙি মৃতকৰ নিচিনা থাকিলে। আৰু শিশুবিলাকে, লগৰীয়াবিলাকে দেখিলে যে কৃষ্ণৰ মৃত্যু হ'ল, আৰু এই বুলি তেওঁলোকে ঘৰলৈ খবৰ দিলে, আৰু সকলো মানুহ ঢপলিয়াই সেই হ্ৰদৰ তালৈ আহিলে। কিন্তু কিছু সময়ৰ পিছতে ভগৱান কৃষ্ণ পুনঃ চৈতন্য হ'ল আৰু কালিক মৰ্দন কৰিবৰ কাৰণে কালিৰ শিৰত উঠি তেওঁ নৃত্য কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া প্ৰশ্ন হ'ল, মই যে ক'লোঁ যে সমৰ্পিত মনোবৃত্তি, সমৰ্পিত ভাৱনা যিটো আমাৰ কাৰণে প্ৰয়োজন, যে কি হ'ব, যে কি কৈছে ভগৱান কৃষ্ণই কালিনাগক সুধিছিলে যে তুমি মোক বিষ দিলা নেকি? তুমি মোক বিষ দিলা। তেতিয়া কালিনাগে কৈছিলে যে হে প্ৰভু,
তুমিতো জগতৰ ঈশ্বৰ, বিশ্ব ব্ৰহ্মাণ্ডৰ তুমি মালিক। তুমি আজি মোৰ গৃহলৈ আহিছা, মইনো তোমাক এতিয়া কি দিম? মোৰ যিখিনি শক্তি সামৰ্থ্য, যিটোৰ কাৰণে পৃথিৱীয়ে মোক ভয় কৰে, সেই সামৰ্থ্য আৰু শক্তিখিনিকে ঢালি বাকি তোমাক দি দিলোঁ আৰু অৰ্পণ কৰি দিলোঁ তোমাৰ। মোৰনো আছে কি দিবলৈ এতিয়া তোমাক? মোৰ যিখিনি মূল সম্পত্তি, যাৰ কাৰণে মোক মানুহে ভয় কৰে, জীৱবিলাকে ভয় কৰে, গতিকে সেইখিনি মোৰ ক্ষমতা, সেই ক্ষমতাখিনিকে তোমাৰ ওচৰত অৰ্পণ কৰি দিলোঁ। তাৰমানে কি? মানুহে যিটো কাৰণত মানুহজন প্ৰতিষ্ঠিত হৈ থাকে জগতত, তেওঁৰ যশস্যা কৃতিত্ব, বহুত ধনী মানুহ, সেইকাৰণে মানুহে তেওঁক মানে, বা বৰ ধনী মানুহ দেই, সেইবুলি মানে। কিছুমানৰ ধন নাই কিন্তু বহুত জ্ঞানী মানুহ, সেইবুলি মানুহে তেওঁক মানে, বৰ জ্ঞানী মানুহ। কিছুমান ধনীও নহয়, উপকাৰীও জ্ঞানীও নহয়, কিন্তু তেওঁ পৰোপকাৰী। সেই পৰোপকাৰী মনোবৃত্তিৰ কাৰণে মানুহে তেওঁক সমীহ কৰে। কিছুমান সাহিত্যিক, কবি, গীতিকাৰ, গায়ক, নাট্যকাৰ, সুৰকাৰ, নৃত্যশিল্পী, সাংবাদিক, ব্যৱসায়ী, ৰাজনীতিবিদ ইত্যাদি সকলোৰে নিজৰ নিজৰ ক্ষমতাৰে তেওঁলোক সমাজত প্ৰতিষ্ঠিত হৈ থাকে, আৰু সেই প্ৰতিষ্ঠিত যিটো কাৰণত তেওঁ প্ৰতিষ্ঠিত হৈ থাকে, সেইটোৰ কাৰণে সমাজে তেওঁক মান্যতা দিয়ে, অৰ্থাৎ সেইখিনিয়ে তেওঁৰ সম্পত্তি। তাৰমানে সেই যিজন ব্যক্তিয়ে যি বিষয়বস্তুক লৈ পেলাই সমাজত প্ৰতিষ্ঠিত হৈ থাকে, যিখিনি সম্পত্তিৰ কাৰণে সমাজে তেওঁক মান্যতা প্ৰদান কৰে, সেই যশস্যা, সেই কৃতিত্ব, সেই ধন, সেই ঐশ্বৰ্য, সেই বিভূতি সকলো আমি কাৰ ওচৰত সমৰ্পিত কৰি ৰাখিব লাগে? ভগৱানৰ ওচৰত সমৰ্পিত কৰি ৰাখিব লাগে। হে প্ৰভু, মই অমুক, সেইটো তোমাৰ কাৰণে, গতিকে মোৰ সমস্ত যশস্যা কৃতিত্ব দৰাচলতে তোমালৈ যাওঁ। যদিও মানুহে মোক দিছে মানখিনি, কিন্তু এইখিনি দৰাচলতে মোক দিয়া নাই। মোৰ ভিতৰত তুমি বহি আছা, তুমিহে ইয়াৰ গৰাকী, মই নহয়। এই ধাৰণাটো যদি সমাজত প্ৰৱৰ্তি যায়, তেতিয়াহ'লে সমাজখন সুন্দৰ হ'ব। কেনেকৈ সুন্দৰ হ'ব? যে এজন ব্যক্তিয়ে নিজৰ কৃতিত্ব আৰু যশস্যাত যদি তেওঁ সেইটো নিজৰ বুলি ভাবি থাকে, তেতিয়াহ'লে তেওঁৰ মনত অহংকাৰ আহিব, যে মোৰ টকা আছে, পইচা আছে। কিন্তু তেওঁ যদি ভাবে যে এইবোৰতো মোৰ নহয় প্ৰভু, তুমি দিছা, তোমাৰহে বস্তু, তেতিয়া অহংকাৰ শূন্য হৈ যাব। আৰু অহংশূন্য ব্যক্তিগৰাকী সমাজৰ কাৰণে উপকাৰী। আজি প্ৰচণ্ড বিষযুক্ত কালিয়েও ভগৱানৰ ওচৰতে ক'লে যে প্ৰভু, এয়াতো মোৰ সম্পত্তি, এইখিনিয়ে যাৰ কাৰণে সমাজে মোক প্ৰতিষ্ঠাত কৰি ৰাখিছে, এতেকে এয়া তোমাক মই অৰ্পণ কৰিলোঁ। ভগৱান কৃষ্ণক ক'লে যে প্ৰভু, তোমাৰ পদস্পৰ্শৰে মোক কৃপা কৰা। আৰু ভগৱানে তেওঁৰ 1000খন ফণা, এখন দুখন নহয়, সহস্ৰ ফণাত, 1000খন ফণাত প্ৰত্যেকটো ফণাৰ ওপৰতে ভগৱানৰ ধ্বজ, বজ্ৰ, অংকুশ, জৱ, পঞ্চ চিহ্ন বিদ্যমান, সেই বিৰল চৰণ যুগল প্ৰত্যেকখন ফণাতে দি কালি নাগক কৃপা কৰিছিল। সেইকাৰণে ইখন ফণাৰ পৰা সিখন ফণাত জাপ মাৰি পৰিছিল, সিখন ফণাৰ পৰা সিখন ফণাত জাপ মাৰি পৰিছিল। কিন্তু ভগৱানৰ শৰীৰত সমগ্ৰ কোটি কোটি বিশ্বব্ৰহ্মাণ্ডৰ ভাৰ সেইখিনি সময়ত সম্পূৰ্ণ আছিল কাৰণে যিটো ফণাতে খোজ দি ভগৱানে জঁপিয়াই পৰে, সেইখন মুখেৰে হলাহল বিষ, তেজ, ৰক্তপাত হ'বলৈ ধৰিছিল। আৰু প্ৰত্যেকখন ফণাই ভাগি ছিগি পৰাৰ নিচিনা অৱস্থা হৈছিল। আৰু প্ৰচণ্ড শক্তিশালী সহস্ৰ নাগ সেইদিনাখন লেবেজান হৈ গৈছিল। তাকে দেখি তেওঁৰ সহস্ৰ পত্নীবিলাকে, মূৰ্তিমান হৈ নাগ পত্নীসকলে ভগৱান কৃষ্ণক স্তুতি কৰিব ধৰিলে যে হে প্ৰভু, আমাৰ স্বামীক তুমি আৰু ইমান শাস্তি দিব নালাগে, তুমি কৃপা দৃষ্টি কৰা। আৰু আজি এইটো স্তুতি, প্ৰভুসকল ভাগৱতত অনেক স্তুতি আছে, অনেক স্তুতি আছে। ইন্দ্ৰজন্য স্তুতি আছে, প্ৰহ্লাদ স্তুতি আছে, ধ্ৰুৱ স্তুতি আছে, নাগ পত্নীৰ স্তুতি আছে, উদ্ধৱ স্তুতি আছে, স্তুতি আছে অনেক। স্তুতি আৰু প্ৰাৰ্থনাৰ মাজত পাৰ্থক্য এইটোৱেই
যে যি প্ৰাৰ্থনা ভগৱানক সন্মুখত লৈ পেলাই কৰা হয় তাকে স্তুতি বোলে। অৰ্থাৎ সাক্ষাৎ ভগৱান সন্মুখত বিদ্যমান হৈ থকাৰ অৱস্থাত কৰা স্তুতি প্ৰাৰ্থনা, এইটো স্তুতি। গতিকে এই ধৰণে কুন্তীও স্তুতি কৰিছিল। অৱশ্যে মোৰ মহাপুৰুষ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কুন্তীৰ স্তুতিটোকে সৰ্বশ্ৰেষ্ঠ স্তুতি হিচাপে মান্যতা কৰিছে। কৃষ্ণায় বাসুদেৱায় হৰয়ে পৰমাত্মনে কৃষ্ণায় বাসুদেৱায় দৈবকী নন্দনায় চ নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রয়ে वसुदेवं सुतं कृष्णं कंसचानुतिरुमर्दनं देवकृदयानन्दं कृष्णं वन्दे जगद्गुरुं मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं। কৃষ্ণস্তুতি কুন্তী দেৱীৰ শ্ৰীমুখে ওলোৱা কৃষ্ণস্তুতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদভাগী হ'ল মূকম কৰোতি বাচালম পংগুম লংঘয়তে গিৰিম যৎ কৃপা। ভগৱানৰ কৃপা এনেকুৱা অপৰম্পাৰ যে মূকজনেও কবি হ'ব পাৰে, কথা ক'ব পাৰে, বাক্যবান হৈ যাব পাৰে। পংগুজনেও পৰ্বত বগাব পাৰে। যৎ কৃপা তমহম, যদি তোমাৰ কৃপা হয় ভগৱান। তাৰমানে কি, ঈশ্বৰৰ কৃপাত নহ'বলগীয়া একো কথাই নাই, অসম্ভৱ বুলিবলৈ ভগৱানৰ কৃপাত একোৱেই নাই। পৃথিৱীত সকলো কাৰ্য সম্ভৱ হৈ যায়। হিৰণ্যকশিপুৱে যেতিয়া ব্ৰহ্মাৰ পৰা বৰ লৈছিল আৰু ব্ৰহ্মাৰ বৰত হিৰণ্যকশিপুৱে কৈছিল যে হে ব্ৰহ্মাদেৱ, মোক অমৰ বৰ লাগে, মোক অমৰত্ব লাগে। কিন্তু ব্ৰহ্মাই ক'লে যে অমৰত্ব প্ৰদান কৰাৰ অধিকাৰ মোৰ নাই, তুমি বেলেগ বৰ লোৱা। তেতিয়া হিৰণ্যকশিপুৱে এনেকুৱা এটা বৰ ল'লে যে অস্ত্ৰে শস্ত্ৰে যাতে মই নমৰোঁ, মই দিনত নমৰোঁ, ৰাতি নমৰোঁ, ঘৰৰ ভিতৰত নমৰোঁ, বাহিৰত নমৰোঁ, কোনো জন্তুই মাৰিব নোৱাৰে, মানুহে মাৰিব নোৱাৰে, আকাশত নমৰোঁ, পাতালত নমৰোঁ, মৰ্ত্যত, এনেকুৱা ধৰণৰ বিভিন্ন। মানে দেখা গ'ল যে এক প্ৰকাৰ অমৰেই, কিন্তু ভগৱানৰ কাৰণে ইও অসাধ্য নহয়। তেওঁ তাৰো বিচাৰ কৰি উলিয়ালে। ভগৱান নৃসিংহ মুৰাৰী অৱতাৰ ল'লে লগে লগে। প্ৰহ্লাদৰ দুখ আৰু কষ্ট সহিব নোৱাৰি ভগৱান শ্ৰীহৰি সাক্ষাৎ নৰসিংহ অৱতাৰ ধাৰণ কৰিলে। ভগৱান নৃসিংহ মুৰাৰী হৈ আহি ভক্তৰ দুখ হৰণ কৰিলে। মানুহে মাৰিব নোৱাৰে, জন্তুই মাৰিব নোৱাৰে, কিন্তু নৰসিংহ হ'ল। ঘৰৰ ভিতৰত মাৰিব নোৱাৰে, বাহিৰত মাৰিব নোৱাৰে, দুৱাৰ মুখতে মাৰিলে। দিনত নমৰে, ৰাতি নমৰে, কাল সন্ধিয়া মাৰিছে। অস্ত্ৰে শস্ত্ৰে নমৰে, নখে বিদাৰিছে। প্ৰভুসকল, প্ৰহ্লাদৰ সমৰ্পিত ভাৱনাই ভগৱানক বাধ্য কৰালে তেনেকুৱা এটা ৰূপ ল'বৰ কাৰণে। আৰু ইমানেই ভয়ংকৰ নৃসিংহ মুৰাৰী অৱতাৰ, ইমান মানে ক্ৰোধী অৱতাৰ, সেই অৱতাৰ ল'বৰ কাৰণে ভগৱান যেন বাধ্য হৈ গ'ল। আৰু আজিও কালি নাগপত্নীসকলে ভগৱান কৃষ্ণক স্তুতি কৰিছে। এনেকুৱা স্তুতি কৰিছে, ইয়াত কৈছে যে বিস্তৰ কৰিল স্তুতি নাগ নাৰী জাত, পদ বাহুল্যকে দৰে নকহিলোঁ তাক। ইমান স্তুতি কৰিছে যে সেইবিলাক যদি মই এতিয়া কৈ যাওঁ ইয়াতকৈও দীঘল পদ হৈ যাব। গতিকে পদ যাতে নাবাঢ়ে, পদ নাবাঢ়িবলৈ ইমানতে সামৰিছে। স্তুতি এৰি কৃষ্ণক কাৰ্পণ্য কৰি পাছে,
সমীয়ক মাধৱ মৰণতে স্বামী আছে তোমাক নাজানি আখি দংখিলে দুৰ্জন বাৰেকৰ দুখে মৰিওখ নাৰায়ণ মৰখীয় নাৰায়ণ তোমাৰ আগত এইটো যেন ক্ষুদ্ৰ মহ ইহাক মাৰিলে হৰি হৈবে কোনো যহ যে তোমাৰ কাৰণে ই এটা সাধাৰণ এই তেজ খোৱা মহৰ নিচিনা এক থাপৰ দিলে যে মহটো মৰি থাকে মহ মাৰি পেলাই কোনোবাই নিজকে বীৰত্ব প্ৰদৰ্শন কৰিব পাৰিব নেকি মই মহ মাৰিলোঁ হেজাৰটা মহ মানুহে মাৰে ধোঁৱা দিলে মৰে কিবা হ'লে মৰে গতিকে তোমাৰ কাৰণে এই হ'ব প্ৰভু গতিকে তুমি আৰু মাৰি পেলাব নালাগে সাধাৰণতে নাগ পত্নীসকলে ভাবিছে যে আমি যদি ভগৱানক কোটি কোটি প্ৰাৰ্থনা কৰোঁ অন্তত আমাক বিধৱা হোৱাৰ পৰাতো তেওঁ বচাব গতিকে তেওঁ দুৰ্জন তোমাক চিনি নাপাই পেলাই তোমাক দংশন কৰিলে প্ৰভু গতিকে তুমি আৰু দুখ মৰিখন কৰি কৃপা দৃষ্টি কৰা ইয়াতে কৈছে আউৰ পৰিবেদন শব্দৰ অৰ্থ কষ্ট যে আৰু কষ্ট নালাগে দিবলৈ ইতিমধ্যে তেওঁৰ ঘাৰ ভাঙি গৈছে মানে প্ৰত্যেকটো ফনা ওলমি পৰিছে ভগৱান কৃষ্ণৰ ভৰ সহিব নোৱাৰি নৃত্যৰ ভৰ সহিব নোৱাৰি প্ৰত্যেকডাল ফনা ভাঙি পৰিছে অন্ততঃ হে প্ৰভু আমি একোগৰাকী পতিব্ৰতা নাৰী আমাৰ কাৰণে স্বামী আমাৰ কাৰণে প্ৰাণ বৰ ডাঙৰ শব্দ এটা ভাগৱতত উল্লেখ কৰিছে যে এগৰাকী পতিব্ৰতা নাৰীৰ কাৰণে স্বামীয়ে তেওঁৰ জীৱনৰ সৰ্বোচ্চ আমাৰ গোৱালপৰীয়া সম্ৰাজ্ঞী প্ৰতিমা বাইদেৱে লোকসংগীতত গাইছে যে নাৰীৰ পুৰুষ নাই তাৰ ৰূপে কাম কি কাম কৰে মানে গোৱালপৰীয়া ভাষাত যে নাৰীৰ পুৰুষ নাই ও তার রূপে কি কাম করে সখী ও আরে হায় হস্তির কন্যা রে খানে খুদয়া না হায় মাহু তক লাগিয়া হারে মানে নাৰী এগৰাকী যিমানে সৌন্দৰ্যশালী নহওক কেলে ভাৰতীয় সমাজ ব্যৱস্থাত এগৰাকী নাৰীৰ কাৰণে শ্ৰেষ্ঠ ভূষণ হ'ল তেওঁৰ স্বামী সমাজ ব্যৱস্থাত পতি পত্নী আমাৰ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা অনুযায়ী স্বামী স্ত্ৰীক এটা যুগৰ সম্বন্ধ বুলি নধৰে 7 জনমৰ সম্বন্ধ বুলি ধৰা হয় সেইকাৰণে কৈছে যে আমি যেহেতু পতিব্ৰতা নাৰী গতিকে আমাৰ কাৰণে স্বামী মুখ্য প্ৰাণ আমাক তুমি অনাথ নকৰিবা হে প্ৰভু এই বুলি প্ৰত্যেকগৰাকী মানে নাগপত্নীয়ে আচল পাতি ভগৱান কৃষ্ণৰ পৰা নিজৰ স্বামীৰ প্ৰাণ ভিক্ষা বিচাৰিছে আৰু ইয়াত লিখিছে এহি বুলি কান্দয় কৃষ্ণৰ পাৱে পৰি নয়নৰ পৰা পৰয় আতি লোটক নিগৰি পতিৰ সন্তাপে প্ৰাণ ফুটি যেন পৰে স্ত্ৰীৰ কাৰুণ্য কৃপা সম্পজিল বৰে গতিকে এগৰাকী স্ত্ৰীৰ এনে কাৰুণ্য প্ৰাৰ্থনা দেখি ভগৱান কৃষ্ণৰ হৃদয়ত কৰুণা উপজিলে দয়া উপজিলে আৰু ভগৱান কৃষ্ণই তেওঁৰ ফনাৰ পৰা দেওদি পাৰলৈ নামি আহিলে এই যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ভাৰ ইমান সময় মূৰত লৈ আছিলে বৰ ডাঙৰ বোজা এটা মানুহ এজনে যেতিয়া মূৰত লৈ গৈ থাকে আৰু সেই বোজাটো যেতিয়া ক'ৰবাত নিৰ্দিষ্ট জেগাত থৈ দিয়ে তেতিয়া মানুহজনৰ বৰ ডাঙৰ সকাহ এটা আহে ঠিক তদ্ৰূপ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ভাৰ লৈ সহস্ৰ নাগৰ ফনাত যেতিয়া ভগৱান কৃষ্ণ নৃত্য কৰি থাকিলে সেই দৃশ্য বা সেই সময়ত সেই অৱস্থাত কি হ'ল তেওঁ যেতিয়া নামি আহিলে তেতিয়া তেওঁ নামি অহাৰ পিছত যেন কি হ'ল কৃষ্ণ তেখেতৰ ওচৰত সেই বস্তুভাগ ঠিক কৰি দিব তোমালোকে যোৱাচোন এই লংকা চংকান পিন্ধি আছে তেওঁ কেলৈ পঠিয়াই হ'ব দিয়ক হৈছে গুচি আহা গতিকে তেখেতে কি হৈছে তেতিয়া নালাগে আৰু হ'ব
এতিয়া কি হ'ল, তেওঁলোকৰ ভাৰটো কমি আহিলে। প্ৰভুসকল ইয়াতে এটা শব্দ ব্যৱহাৰ কৰিছে, মই আজি কওঁ। সহস্ৰ নাগে ভগৱান কৃষ্ণক কোনোমতে কেকাই জেকাই এটা কথা স্বীকাৰ কৰিছে যে আমি অজ্ঞানী সৰ্পজাতি, আমাৰ আটাইতকৈ ডাঙৰ দুখটো কি জানে? আমি বৰ ক্ৰূৰ। খুব মন কৰিব, ক্ৰূৰ শব্দৰ অৰ্থ হ'ল কি? ক্ৰোধী, অস্থিৰ, ক্ৰোধী। এই যে ক্ৰোধ, আমাৰ অকণমানতে খংটো উঠে। কিবা আমি এটা কবিতা পঢ়িছিলোঁ, আজিকালি বৰ মনত নাই বাৰু, সৰুতে। কাৰ সমান কি নাই, কবিতাটোৰ নাম আছিলে। সাপৰ সমান খং কাৰো নাই নাই, হিমালয় সমগিৰি পৃথিৱীত নাই, এনেধৰণৰ কবিতা এভাগ পঢ়িছিলোঁ। গতিকে সাপৰ সমান খং নাই, এই খংটোৱে তেওঁলোকৰ জীৱনৰ কাৰণে বিকৃতি, ক্ৰোধ। আপোনালোকক ক্ৰূৰ শব্দটো, ক্ৰূৰ, ভাগৱতত এগৰাকী চৰিত্ৰ আছে, এটা ব্যক্তি, যাৰ নাম অক্ৰূৰ। যেনে, আচ্ছা, আপোনালোকে জানে এটা খুব ধুনীয়া কাহিনী, ভাগৱতত উল্লেখ আছে। ভগৱন্ত পুৰুষে তেওঁ যেতিয়া দ্বাৰকাধীশ হৈ থাকে, দ্বাপৰ যুগৰ কথা, তেতিয়া সূৰ্যৰ এগৰাকী পৰম ভক্ত, তেওঁৰ নাম আছিল সত্ৰাজিত। সত্ৰাজিত নামৰ সূৰ্যৰ ভক্তজনে বহুকাল সূৰ্যক আৰাধনা কৰাৰ পিছত সূৰ্য দেৱতা তেওঁৰ প্ৰতি সন্তুষ্টি হৈ তেওঁক এটা খুব মূল্যৱান মণি প্ৰদান কৰিলে, যাৰ নাম শ্যামন্তক। শ্যামন্তক হৰণ বুলি এটি অধ্যায় আছে, ভাগৱততো আছে, কীৰ্তনতো আছে। সেই শ্যামন্তক মণিটো যেতিয়া ভগৱান সূৰ্য দেৱতাই তেওঁক প্ৰদান কৰিছিল, সেই শ্যামন্তক মণিটো তেওঁ ঘৰলৈ লৈ আহিছিল। এতিয়া শ্যামন্তক মণিটোৰ ক্ষমতা সম্পৰ্কে শাস্ত্ৰত বৰ্ণন কৰিছে যে জৈত থাকেইতো মণি শ্যামন্ত, নাহিকে দুৰ্ভিক্ষ মাৰি মৰক, নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্প ভয়, একো উপসৰ্গ নোপোজে তয়। য'ত এই মণি থাকিব তাত কোনো ধৰণৰ উপসৰ্গ নজন্মে। উপসৰ্গ শব্দৰ অৰ্থ ইয়াতে কি বুজাইছে? মৃত্যুৰ কোনো কাৰণ তাত উৎপত্তি নহয়। অৰ্থাৎ যাৰ লগত থাকিব শ্যামন্তক মণি, তেওঁ মৰিবৰ কাৰণে কোনো ধৰণৰ উপসৰ্গ সৃষ্টি নহয়। এনেকি হিংস্ৰ জন্তু, ব্যাঘ্ৰ সৰ্প আদিৰ কাৰণে আক্ৰমণতো তেওঁৰ মৃত্যু নহয়। আৰু আটাইতকৈ মন কৰিবলগীয়া যে যি স্থানত এই মণি থাকিব, প্ৰতিদিনে 8 ভাৰকৈ সোণ সেই মণিটোৱে প্ৰসৱ কৰিব। মণিটোৰ পৰা 8 ভাৰকৈ সোণ ওলাব। নিতে স্ৰৱে সুবৰ্ণ অস্তভাৰ, 8 ভাৰকৈ সোণ ওলাব। এতিয়া শাস্ত্ৰত এই কথা বৰ্ণন হৈছে, এদিন শ্যামন্তক মণি সত্ৰাজিতৰ ভাতৃ প্ৰসেনজিতে দাদায়েকক ক'লে যে এই মণিটো মোক দিয়াচোন, আজি মই পিন্ধো। হ'ব, পিন্ধি ল'লে ডিঙিত। পিন্ধি লৈ ঘোঁৰা লৈ তেওঁ অৰণ্যলৈ মৃগয়া কৰিবলৈ গ'ল। প্ৰসেনজিতৰ কথা আছিল কি যে য'ত শ্যামন্তক মণি থাকিব তাততো কোনো মৃত্যু ভয়ে নাই। গতিকে তেওঁ উদণ্ডতাৰে তেওঁ অৰণ্যলৈ চিকাৰ কৰিবলৈ গ'ল। কিন্তু তাত এটা ঘটনা ঘটিল কি, দেখি সিংহে তাকো নখে বিদাৰি, ঘোঁৰায়ে সহিতে পেলাইলা মাৰি। মানে তেওঁক ঘোঁৰাৰ সহিতে সিংহই মাৰি পেলালে। এতিয়া সেই সিংহটোক আকৌ দেখিলে মণিটো লৈ গৈ থকা অৱস্থাত ভালুকেইটাই, ঋক্ষৰাজ অৰ্থাৎ জাম্বুৱন্তই দেখিলে। জাম্বুৱন্তৰ লগত আকৌ সিংহৰ যুদ্ধ হ'ল। সিংহক মাৰি সেই জাম্বুৱন্তই মণিটো লৈ নিজৰ গুহালৈকে লৈ গ'ল।
নি আৰু তেওঁ দেখিছে ধুনীয়া মণি এটা নিজৰ জীয়েক জাম্বৱতীক তেওঁ এইটো খেলিবলৈ দিছে, তই এইটো খেলি থাক। ধুনীয়া বস্তু এটা পালে আমি ল'ৰা ছোৱালীক যে আনি দিওঁ, তেওঁ ইমান মূল্যৱান সূৰ্যৰ মণি শ্যামন্ত তেওঁ নুবুজিলে আৰু নিজৰ ছোৱালীজনীক খেলিবলৈ দিলে, তেওঁ ৰাখি থলে। ইতিমধ্যে সেই মণিটোৰ কথা যেতিয়া সমস্ত ভাৰতবৰ্ষত পৰিব্যাপ্ত হৈছিল, দ্বাৰিকাধীশ ভগৱান কৃষ্ণই এই বাৰ্তাটো পোৱাৰ পিছত এদিন সত্ৰাজিতক সুধিবলৈ আহিছিল যে হে সত্ৰাজিত, তোমাৰ হাতত যদি এই মণিটো থাকে, এই মণিটোৱে তোমাক এদিন অহংকাৰী কৰি তুলিব, দৰাচলতে এই মণিটোৰ অধিকাৰী মইহে, মোৰ হাতত দিয়া। সত্ৰাজিতে বোলে কেলে দিম, এইটো মই প্ৰাপ্ত কৰিছোঁ সূৰ্যৰ পৰা, তোমাক কেলে দিম? নিদিলা সত্ৰাজিতে গহ কৰি। মই আজি এই কথাখিনি এইকাৰণে কৈছোঁ যে আৰম্ভণিতে মই এটা কথা কৈছিলোঁ যে মানুহৰ জীৱনত যেতিয়া কিবা এটা বস্তু প্ৰাপ্তি হয়, সেই প্ৰাপ্তিটোৰ ফলত তেওঁৰ যাতে অহংকাৰ সৃষ্টি নহয়, ভগৱান ইয়াৰ কাৰণে সচেষ্ট হয়। সত্ৰাজিতৰ প্ৰতি ভগৱান কৃষ্ণ কৃপাশীল হৈ গ'ল যে সত্ৰাজিতৰ হাতত এইটো থাকিলে সত্ৰাজিতৰ কাৰণে এইটো অহংকাৰৰ পৰিণাম হ'ব। সেইকাৰণে তেওঁ কি কৰিলে, সত্ৰাজিতক সেই অহংকাৰ কুণ্ডৰ পৰা বচাবৰ কাৰণে তেওঁ নিজে আহিলে। কিন্তু সত্ৰাজিতে অহংকাৰ কৰি নিদিলে, বাৰু নিদিলে। এতিয়া যিহেতু তেওঁৰ ভায়েকে সেইটো মানে কি কৰিলে, লৈ গৈ তেওঁ নিজে মৰি থাকিলে, এই কলংকটো ভগৱান কৃষ্ণলৈ গুচি গ'ল। কেনেকে? খুজি নপায় ভাইক মাৰি মণি নীলা হৰি। ভগৱান দ্বাৰিকাধীশ কৃষ্ণই মোৰ ভাইটি মোক খুজিবলৈ আহিলে, মই নিদিলোঁ, মোৰ ভাইটিৰ হাতত পাই ভাইটিক মাৰিলে, মাৰি মণিটো ভগৱান কৃষ্ণই লৈ গ'ল। গতিকে কৃষ্ণৰ ভগৱান কৃষ্ণ দৈৱকীনন্দন কৃষ্ণ দ্বাৰিকাধীশ কৃষ্ণৰ জীৱনত এটা কলংক আহি গ'ল যে তেওঁ খুজি নাপাই পেলাই মাৰি পেলাই লৈ গুচি গ'ল। প্ৰভু, অকল বদনাম আৰু কলংক আমি মানুহবিলাকে যে পাই থাকোঁ, আমিতো বাদেই দিয়ক, স্বয়ং ভগৱান কৃষ্ণ নৰৰূপ ধৰি আহি তেওঁ কলংকৰ পৰা বাচি যাব পৰা নাই। আৰু আপুনি মই কোন কুটা? স্বয়ং কৃষ্ণকে মানুহে কলংক দিয়ে। কৃষ্ণটো বেলেগ কথা, দাপৰ যুগত, কলি যুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকো মানুহে কলংক প্ৰদান কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিয়োগৰ পিছত, বৈকুণ্ঠীৰ পিছত আইৰ কালিন্দীৰ অৱস্থা নাইকিয়া হৈ গ'ল। আইৰ কালিন্দীৰ জীৱনত বৰ আহুকাল সৃষ্টি হৈ গ'ল। মহাপুৰুষৰ ধৰ্মপত্নী, দ্বিতীয় ধৰ্মপত্নী। গতিকে মাধৱ পুৰুষে আই কালিন্দীক গুৰু পত্নী হিচাপে মাতৃবৎ তেওঁৰ শুশ্ৰূষা কৰিলে। তেওঁৰ স্বাস্থ্য বেয়া হৈ গ'ল, বৃদ্ধ অৱস্থা হ'ল। তেওঁক খোৱা ধোৱা, দিয়া থোৱা, শুশ্ৰূষা, মানে মই সৰু উদাহৰণ এটা দিওঁ। যেতিয়া পাটবাউসীত থাকে আই কালিন্দী, তেতিয়া পাটবাউসীৰ কাষেৰে যিটো নৈ বৈ গৈছে জান, তাৰ আগত কিছুমান মানুহে মাছ মাৰে। সেই মাছ মাৰিলে একদম ৰাতিপুৱাই মাছ মাৰে কাৰণে পানীটো ঘেলা হৈ হৈ খোদালি দিয়ে নহয়, পানীটো লেতেৰা পানী আহে। গতিকে ৰাতিপুৱা উঠি আই নৈত স্নান কৰিব নোৱাৰা পৰিস্থিতি হ'ল। মাধৱ পুৰুষক খবৰ দিলে, গণকুচিৰ পৰা মাধৱ পুৰুষে গ'লগৈ। গৈ মাধৱ পুৰুষে নিজে তাতে কুঁৱা খান্দিছে, পাত কুঁৱা খান্দি একদম সুন্দৰ পানীৰ ব্যৱস্থা আইক কৰি দিছে। মানে এটা উদাহৰণ মই দিছোঁ। তাৰপিছত দেখিলে যে দূৰ হয় সুন্দৰীৰ পৰা এই মহাপুৰুষ তালৈকে যাবলৈ, সেইকাৰণে আইক আনি সুন্দৰী থানতে, সুন্দৰী দিয়া সত্ৰ, বৰপেটাৰ সুন্দৰী দিয়া সত্ৰত পাটবাউসীৰ পৰা আনি পেলাই মহাপুৰুষে সুৰক্ষিতভাৱে তেওঁ ঘৰ দুৱাৰ সাজি দিলে। নিজ হাতে আইক পালেং সাজি দিছিলে মহাপুৰুষ মাধৱদেৱে। আজিও তেওঁৰ হাতেৰে সজাই দিয়া পালেংখন আজিও বৰপেটাত সুন্দৰী দিয়া সত্ৰত সংৰক্ষিত হৈ আছে, আইৰ কালিন্দীৰ যিভাগ পালেং। গতিকে কিন্তু মানুহে কি দিলে অপযক, যে গুৰুপত্নী হ'ল বুলিয়ে ডেকা ল'ৰা এটা মাধৱদেৱ, তেওঁনো ইমান কেলে লাগি থাকিব লাগে? কিবা নিশ্চয় আছে সম্পৰ্ক। এয়া আমাৰ মানুহ, বুজিছে প্ৰভু? এয়া মানুহৰ চৰিত্ৰ।
পুৰুষোত্তম শ্ৰী ৰাম বাচি যাব পৰা নাছিল মানুহৰ বদনামৰ পৰা। জগত জননী পৰম শান্তি আই জানকী বাচি যাব পৰা নাছিল মানুহৰ সমালোচনাৰ কাৰণে। কৃষ্ণ মানুহ নামৰ জীৱ ইমানেই ভয়ংকৰ, মই আপোনালোকক ক'লোঁ, অকণমান দিগদাৰ দিবই আজি। মানুহ ইমানেই ভয়ংকৰ, আহাচোন এইটো অকণমান হ'ব ঢিলা কৰি অলপ ছুটি কৰি দিবা সেইডাল। হ'ব 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 এতিয়া নাযায় আৰু। যে ইমানে ভয়ংকৰ হৈছে হৈছে ইফালে নিদিবা, তুমি বুজি পোৱা নাই কথাটো, তাৰ বেলেঞ্চ ছুটি কৰি দিয়া সেইডাল, ছুটি কৰি দিয়া। কৃষ্ণ ন, মই মাজে মাজে মানুহটো অকণমান কঁকাল বিষায় কাৰণে ইফাল সিফাল কৰি আছো, উঠাই ল'ব লাগে। এইটো আৰু তুমি ফিক্স কৰি থৈ গ'লে কেনেকৈ হ'ব? কৃষ্ণ তেওঁ প্ৰভুসকল, কৃষ্ণ মই ক'ব খুজিছোঁ কোনটো, যে কলংকৰ পৰা হাত সাৰিব আপুনি নোৱাৰে। এগৰাকী মহান পুৰুষে লিখি থৈ গৈছে এটা বাণী, যে তুমি বৰফৰ দৰে শুভ্ৰ আৰু নিষ্কলংক হ'লেও কেতিয়াও নিন্দাৰ পৰা তুমি হাত সাৰিব নোৱাৰা। কৃষ্ণ কি বুলি কৈছে? আপুনি যদি বৰফৰ দৰে শুভ্ৰ আৰু নিষ্কলংকও হয়, তথাপিও আপুনি মানুহৰ নিন্দাৰ পৰা হাত সাৰিব নোৱাৰে। কাৰণ এজন মানুহে এবাৰ এগৰাকী খুব শক্তিশালী গুৰু, মলুক পীঠাধীশ্বৰ, আচলতে তেওঁ পৰম শক্তিশালী গুৰু আছিলে। এজন ব্যক্তি আহিলে তেওঁৰ পৰা আশীৰ্বাদ ল'বলৈ, বোলে মোৰ ল'ৰাটোৰ ভাল হওক, মোৰ অমুকৰ ভাল হওক, মোৰ পত্নীৰ মনটো ভাল হওক, মোৰ ওচৰ চুবুৰীয়াৰ মন ভাল হওক, আপুনি আশীৰ্বাদ কৰক। বোলে কেলৈ আশীৰ্বাদ কৰিম? তুমি নিজৰ মনটো ঠিক কৰিবলৈ আগতে আশীৰ্বাদ লোৱা, তেতিয়া আশীৰ্বাদটো দিম। অৰ্থাৎ মই নিজে ঠিক হ'ব লাগিব, তাৰপিছত মই আনৰ কথা ভাবিব পাৰিম। গতিকে কৃষ্ণকো কলংক প্ৰদান কৰিলে প্ৰভুসকল, যে তেওঁ মাৰি পেলাই লৈ গ'ল। এটা হত্যাৰ কলংক ভগৱান কৃষ্ণক যেন প্ৰদান কৰিলে। তেওঁ ভগৱান কৃষ্ণই বোলে না, মই এই কলংকটোতো মোচন কৰিব লাগিব, সেই বুলি তেওঁ বিচাৰি গ'ল অৰণ্যলৈ। গৈ দেখে যে প্ৰসেনজিৎ মৰি আছে, ঘোঁৰাটো মৰি আছে। কিছু দূৰ গৈ দেখিলে যে সিংহ এটা মৰি আছে, সিংহই মাৰিছে, যুদ্ধ হৈছে সিংহৰ লগত, সিংহও মৰি আছে। সিংহৰ লগত আকৌ ভালুকৰ যুদ্ধ হৈছে, ভালুকৰ খোজ বিচাৰি বিচাৰি গৈ তেওঁ গুহা এটাৰ সন্মুখ পালে, আৰু সেই গুহাৰ ভিতৰত তেওঁ প্ৰৱেশ কৰি ভালুকক দেখিলে আৰু ঋষৰাজ জাম্বুবন্তক দেখিলে, আৰু জাম্বুবন্তৰ লগত তেওঁৰ যুদ্ধ হ'ল। 28 দিন যুদ্ধ হৈছে, ভাগৱতত লিখিছে। গতিকে 28 দিন যুদ্ধৰ অন্তত সৰ্বশৰীৰ বিষ যন্ত্ৰণাৰে জৰ্জৰ হৈ জাম্বুবন্তই ভগৱান শ্ৰীকৃষ্ণৰ চৰণত পৰি প্ৰণাম জনাই কৈছে যে, হে প্ৰভু, তুমি মোৰ প্ৰভু ৰাম হ'ব লাগিব, কাৰণ মোক ৰামৰ বাহিৰে পৃথিৱীত কোনো এজন পুৰুষ নাই যিজনে মোক পৰাস্ত কৰিব পাৰে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, এৰা, হয় মই সেইজন। প্ৰভু, মোৰ এটা নিবেদন প্ৰাৰ্থনা, কি যে মই আজি প্ৰভুক নেদেখা আজি এটা যুগ হৈ গ'ল, তেতাৰ যুগতে প্ৰভুক শ্ৰীমুখ দৰ্শন কৰিছিলোঁ। গতিকে তুমি মোক এবাৰ মোৰ প্ৰভুৰ ৰূপটো দেখুৱাই দিয়া। ভগৱান শ্ৰীকৃষ্ণই গুহাৰ ভিতৰতে নিজৰ ৰামচন্দ্ৰৰ স্বৰূপ অলপ সময়ৰ কাৰণে দেখুৱাইছে, ভক্তক সন্তুষ্টি কৰাইছে। পৰম সন্তুষ্টিৰে তেওঁ নিজৰ তুলনীয়া কন্যা জাম্বুৱতীক ভগৱান কৃষ্ণৰ লগত বিবাহ দিছে, আৰু যৌতুক স্বৰূপে সেই মণিটোকে প্ৰদান কৰিছে। ভগৱান কৃষ্ণই জাম্বুৱতীক লৈ ঘৰলৈ আহিছে, আৰু সেই মণিটো তেওঁ সত্ৰাজিতক প্ৰদান কৰিছে। সত্ৰাজিতে বোলে, এইটো মোৰ আৰু এইটোত অধিকাৰ নাই প্ৰভু, তোমাৰ ক্ষমতাটো মই বুজি পালোঁ, কাৰণ এইটো মোৰ লগত থাকিলে এনেকুৱা আহুকাল হৈয়ে থাকিব। আজি প্ৰসেনজিৎ মৰিছে, কাইলৈ আকৌ মোৰ ল'ৰা যাব, কোনোবা যাব। গতিকে এইবোৰ মই ৰাখিব খোজা নাই, তোমাকে মই অৰ্পণ কৰিলোঁ। ভগৱান কৃষ্ণ কৈছে, মোক আৰু নালাগে, মই তোমাৰ বস্তু তোমাক খুজিব আহিছিলোঁ, তুমি নিদিলা, গতিকে
তুমি এইটো লোৱা নিজৰ জীয়েকক বিয়া দিছে দি তেওঁ সেইটো উপহাৰ দিছে তেতিয়া ভগৱানে কৈছে যে ঠিক আছে বাৰু কিন্তু পৰৱৰ্তী সময়ত সেই মণিটো মই সেই কথাটোৰ কাৰণে বিষয়টো আনিছিলোঁ সেই মণিটো শ্যামন্তক মণিটো কাৰ হাতত থাকিলে জানে অক্ৰূৰৰ হাতত থাকিলে আচলতে শ্যামন্তক মণিটোৰ শব্দটো হ'ল নাম ঈশ্বৰৰ নাম শ্যাম অন্ত য'ত ভগৱান কৃষ্ণ সমাহিত হৈ থাকে গতিকে সেই নাম বস্তু ভগৱানৰ অমৃত চৰিত্ৰ সেইবোৰ কাৰ হাতত থাকে অক্ৰূৰৰ হাততহে থাকে আপুনি যিদিনাখন অক্ৰূৰ হ'ব সেইদিনাখন আপোনাৰ তাত থাকিব সেইকাৰণে অক্ৰূৰ ভগৱানে অক্ৰূৰক দিছিলে আজি ইয়াতো কৈছে যে আমি ক্ৰোধী কৈছে যে হে ভগৱান আমিবিলাক অত্যন্ত ক্ৰোধী আৰু আমি ক্ৰূৰতাৰ কাৰণে আজি মোৰ জীৱনত এইটো হ'ল আৰু তুমি মোক ইয়াৰ পৰা কৃপা কৰা সৰ্বক্ষণে নুগুচে আমাৰো ক্ৰোধ আতি ইয়াৰ পৰা শিক্ষা কি যে ক্ৰোধ আপুনি ক্ৰোধ পৰৱশ হ'ব নালাগে ক্ৰোধটো চব মানুহৰে আছে লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য এইকেইটাক বিকৃতি বুলি কৈছে মানুহৰ জীৱনত দুখ এইবিলাক বিষয় আক্ৰোশ বুলি কৈছে গতিকে ক্ৰোধ পৰৱশ আপুনি আপোনাৰ দৈনন্দিন জীৱনত যদি ক্ৰোধক আপুনি নিয়ন্ত্ৰিত কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু সেই ক্ৰোধে আপোনাক এই বিপদত পেলাব আৰু হয়ো ক্ৰোধেই মানুহক বিপদত পেলায় আপুনি চাব আপোনাৰ যেতিয়া ক্ৰোধ উঠিব খং উঠিব এজন ব্যক্তিৰ যেতিয়া ক্ৰোধ উঠে তেতিয়া তেওঁ হিতাহিত জ্ঞান হেৰুৱাই পেলায় অৰ্থাৎ সুস্থিৰভাৱে ভাবিব পৰাৰ ক্ষমতাটো তেওঁৰ নাইকিয়া হৈ যায় সেইখিনি সময় মই সেইকাৰণে কয় বহুতে বেয়া নাপাব দেই মোৰ খং উঠি গ'ল মই ভাবিবই নোৱাৰিলোঁ কি কৰিব লাগিব বেয়া নাপাব পিছত অনুশোচনা যেতিয়া কৰে সেইটো কথা কয় আজি সেই একেখিনি কথাকে কোনে কৈছে কালি নাগে কৈছে যে মোক ক্ৰোধৰ বশৱৰ্তী হৈ কৰিলোঁ আপোনাৰ অপকাৰ গতিকে মোক তুমি ক্ষমা কৰিব লাগে প্ৰভু মই কোনটো কথা কৈছে এটা কথা চাব আমাৰ মহাপুৰুষে বাশাস্ত্ৰত লিখিছে লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নুচয় মূৰ ভকতক একো দুখে চাব যেতিয়া লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নুচয় মূৰ ভকতক একো দুখে বুলি ক'লে এদিন এজন ভকতে এনেকৈ গুৰুজনাই শাস্ত্ৰৰ কথা কৈ থাকোঁতে এজন ভকতে পলমকৈ আহিলে গুৰুজনাই বোলে তুমি পলম কৰিলা যে বোলে মই অকণমান এই মৎস্য ধৰিছিলোঁ খাবলৈ বুলি সেইকাৰণে এনেকুৱা কথা কৈছে তুমি সন্ত পুৰুষ হৈ ভকত হৈ পেলাই আকৌ কি মৎস্য ভোজন কৰা কৈছে বোলে আপুনিয়ে লিখিছে নহয় প্ৰভু গুৰুজন লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নুচয় মোৰ ভকতক একো দুখে গতিকে মোৰ মাছ খাবলৈ লোভ উপজিছে এই লোভে মোকতো একো কৰিব নোৱাৰে নহয় কাৰণ মইতো ভকত হৈছোঁ আপুনিয়ে লিখিছে নহয় লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নুচয় মোৰ ভকতক চুবই নোৱাৰে এইবিলাক দুখে গুৰুজনাই বোলে সৰ্বনাশ মাধৱ পুৰুষসকলে লৈ আহাচোন পুথিখন ক'ত এইখন লিখিলোঁ মই আৰু কলমটো লৈ আহিবা বোলে কি কৰে বোলে এইটো কাটি থৈ যাওঁ কাৰণ পিছত নহ'লে এইটোক অজুহাত দি পেলাই মানুহটো তাৰমানে এনেকুৱা অদ্ভুত জীৱ নিজৰ স্বাৰ্থৰ কাৰণে মানুহে যিকোনো সাং ৰচনা কৰিব পাৰে এইটো মানুহৰ নিয়ম গতিকে মানুহে কৰে এইবিলাক গতিকে গুৰুজনাই বোলে না মাধৱ পুৰুষে কৈছে নহয় এইটো থাকক আপোনাৰ মৈলামেৰে এইটো সৃষ্টি হ'ল ই থাকক ইয়াৰ ওপৰত বিশ্লেষণ হওক আলোচনা হওক দৰাচলতে কি ক'লে যে লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নুচয় মূৰ ভকতক একো দুখে আচলতে লোভ মোহ কাম ক্ৰোধ এইবিলাক একো একোটা দুখ মানুহৰ জীৱনত দুখ মোৰ যদি অত্যাধিক ক্ৰোধ আছে এইটো মোৰ দুখ মোৰ যদি অত্যাধিক লোভ জন্ম হৈছে এইটো মোৰ কাৰণে দুখ
এনেধৰণৰ সামাজিক বিকাৰবিলাক, শাৰীৰিক বিকাৰবিলাক, দুখবিলাকে মোৰ ভক্তসকলৰ শৰীৰ স্পৰ্শই নকৰে। অৰ্থাৎ মোৰ ভক্তসকলৰ হৃদয়ত লোভৰ উৎপত্তিয়ে নহয়, ক্ৰোধৰ উৎপত্তিয়ে নহয়, মোহৰ উৎপত্তিয়ে নহয়, হ'ব নোৱাৰে। সেইটোহে লিখিছিল গুৰুজনে। আৰু ওলটা বুজিলি ৰাম, বেলেগ বুজিলে। এবাৰ মানে মই আপোনাক কৈছোঁ যে বিশ্বামিত্ৰ, দুৰ্বাসা এইবিলাক এখেতলোকৰ অত্যন্ত ক্ৰোধী ঋষি, চবে জানে এই কথাটো। কিন্তু এওঁলোকৰ ক্ৰোধ যিটো, বিশেষকৈ বিশ্বামিত্ৰৰ যি ক্ৰোধ, সেই ক্ৰোধক দোষ বুলি কোৱা নাই কিন্তু শাস্ত্ৰই। মাৰ্কেন্দ্ৰ পুৰাণ আদি পুৰাণসমূহত এইটো গুণ বুলি, বিশিষ্ট গুণ বুলি কৈছে, যে এইটো গুণ তেওঁলোকৰ। বিশ্বামিত্ৰৰ জীৱনৰ এইটো এটা গুণ, ক্ৰোধ। আচ্ছা, বিশ্বামিত্ৰৰ জীৱনত ক্ৰোধ গুণ হ'ল আৰু মোৰ ঋজু পাঠকৰ জীৱনৰ ক্ৰোধটো দোষ হ'ব কেনেকৈ? এইকাৰণে যে ঋজু পাঠকে ক্ৰোধক নিয়ন্ত্ৰিত কৰিব নাজানে, আমিবিলাকে ক্ৰোধক নিয়ন্ত্ৰণ কৰিব নাজানো, বিশ্বামিত্ৰই কিন্তু ক্ৰোধক নিয়ন্ত্ৰিত কৰিব জানে। অৰ্থাৎ ক্ৰোধে বিশ্বামিত্ৰৰ মতে চলিব লাগিব, বিশ্বামিত্ৰই ক্ৰোধৰ মতে নচলে। আমি কিন্তু ক্ৰোধৰ মতে চলো, মোৰ মতে ক্ৰোধ নচলে। খুব মন কৰিবলগীয়া সমাজত প্ৰভুসকল, আইসকল, এইবিলাক কথা ল'ৰা ছোৱালীবিলাকক শিকাব লাগে, একদম সৰুৰ পৰাই শিকাব লাগে। শুনা, তুমি ক্ৰোধৰ বশৱৰ্তী নহ'বা। আটাইতকৈ ডাঙৰ হ'ল কি যে গীতাত লিখিছে যে তুমি মনৰ দাস হ'বলৈ নাযাবা, মনক তোমাৰ দাস কৰিবা। হে মন, তুমি আজিৰ পৰা মোৰ দাস, মই যি ভাবিম এইটোৱে হ'ব, মই যলৈ যাবলৈ দিম তুমি তালৈ যাবা, তো মোৰ মতেহে তুমি চলিব লাগিব, তোমাৰ মতে মই নচলোঁ। মনটো চঞ্চল, কিবা এটা দেখিলেই লগা হয়, এইটোতো লাগিছিল। কাৰোবাৰ হেদালিত পানীলাও ওলমি ওলমি লাগিছে, বোলে বৰ ধুনীয়া পানীলাও লাগিছে, হে আমাকো নিদিয়ে কিয় দুটামান? মনে লগে লগে কৈয়ে দিলে, লৈ লওক, ক'লে দিবতো, আৰু নিদিলে ৰাতি আহিম কথাটো। গতিকে চঞ্চল মনৰ প্ৰভাৱ যায়গৈ নি? গতিকে চঞ্চল মনৰ ই প্ৰভাৱ। সেইকাৰণে কি হৈছে যে বিশ্বামিত্ৰই ক্ৰোধক নিয়ম, মই আপোনালোকক কৈছোঁ যে বিশ্বৰ শান্তিৰ কাৰণে, জাগতিক জগতৰ কল্যাণৰ কাৰণে তেওঁলোকে যজ্ঞৰ কাৰণে সংকল্প লৈছিলে। আপোনালোকে চাব, এই যেতিয়া এই হৰিশ্চন্দ্ৰ, মহাৰাজ হৰিশ্চন্দ্ৰ কোন? ৰামচন্দ্ৰৰ উপৰি পুৰুষ, বংশধৰ। ইমান সাধাৰণ নহয়, গোটেইবিলাক একদম সগৰৰ পৰা দিলীপ, ৰঘু, অজ, এইবিলাক কি কয় আপোনাৰ হৰিশ্চন্দ্ৰ, এইবিলাক চব ৰামচন্দ্ৰৰ উপৰি পুৰুষ। আৰু এওঁলোক ইমান সত্যবাদী, ইমান ন্যায়পৰায়ণ, ইমান প্ৰজাবৎসল, জ্ঞানী, ধৰ্মশীল, এক ৰজা, চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথলৈকে এওঁলোক এক তেওঁলোকৰ বংশৰ প্ৰতিগৰাকী ৰজায়ে পৰম জ্ঞানী। এতিয়া বিশ্বামিত্ৰই কি কৰিলে, এদিন মানে হৰিশ্চন্দ্ৰই ৰাতি সপোন দেখিলে। সপোনত দেখিলে কি, যে এগৰাকী ঋষি তেওঁৰ ৰাজ দৰবাৰলৈকে আহিছে আৰু তেওঁৰ ৰাজ্য বিচাৰিছে দান হিচাপে, আৰু তেওঁ সপোনতে সেই ঋষিক ৰাজ্যভাৰ দান দি দিছে। এইটো সপোন দেখি ৰাতিপুৱা যেতিয়া সাৰ পাইছে, তেতিয়া ৰজা হৰিশ্চন্দ্ৰই সিদিনাখন কোনো ৰাজকীয় সাধন গ্ৰহণ কৰা নাই। না শিৰত মুকুট পিন্ধিছে, নে চৰণত পাদুকা পিন্ধিছে, নে ৰাজকীয় আভৰণ পিন্ধিছে, স্নান কৰিছে আৰু ঋষিৰ নিচিনা সাজ পিন্ধি বহি আছে। চবেই সুধিছে যে কি হ'ল মহাৰাজ? বোলে মই আৰু মহাৰাজ নহয় এতিয়া। কিয়? বোলে ৰাতি সপোনতে এগৰাকী ঋষিক মই ৰাজ্যভাৰ দানেই কৰিলোঁ, গতিকে ৰাজ্য যিহেতু দানেই কৰিলোঁ, মোৰতো ৰাজ্য নহয় এতিয়া, গতিকে মই এতিয়া বনলৈ যাম, সন্যাসী হ'লোঁ। এনেকুৱা মানে ন্যায় পৰায়। অলপ পিছতে আহি ওলালে নহয় বিশ্বামিত্ৰ, বোলে মই তোমাৰ পৰা দান
বিচাৰি আহিছোঁ। বোলে মই সপোনতে আপোনাক দিছোঁৱে, আপুনি আহিলে যেতিয়া কওক কি লাগে। বোলে তোমাৰ ৰাজ্য লাগে, বোলে লৈ লওক, দি দিছোঁ, মই ৰাতিয়ে দিলোঁ আপোনাক। বোলে যিহেতু দান দিলা তুমি, আৰু ৰাজ্য মোৰে হ'ল, গতিকে তুমি ইয়াত থাকিব নোৱাৰিবা, তুমি ৰাজ্যৰ পৰা আঁতৰি দিয়া এতিয়া, কাৰণ মই ৰজা এতিয়া তোমাৰ ৰাজ্য। এতিয়া দান দিলা, দক্ষিণা দিব লাগে নহয়, দানৰ পিছত দক্ষিণা থাকে। দক্ষিণাটো বোলে ৰাজভঁৰালৰ পৰা দিব নোৱাৰিবা নহয়, কাৰণ ভঁৰালো মোৰ এতিয়া। গতিকে দক্ষিণা দিয়াৰ সময় ল'লে তেওঁ, আৰু পুত্ৰ ৰোহিদাস পত্নী সব্যাক লগত লৈ তেওঁ ৰাজ কাৰেঙৰ পৰা মোহ সমস্ত পৰিত্যাগ কৰি ৰজা হৰিশ্চন্দ্ৰ ওলাই আহিলে। পৰীক্ষা আৰম্ভ হৈ গ'ল। প্ৰভুসকল, পৰীক্ষা ভগৱানে চবকে নলয়। পৰীক্ষা সেইসকলক লোৱা হয় যাৰ পৰীক্ষা দিয়াৰ যোগ্যতা আছে। আপোনাক যদি ভগৱানে পদে পদে পৰীক্ষা লৈছে, তেতিয়াহ'লে আপুনি জানিব যে সেই পৰীক্ষা লোৱাৰ যোগ্যতা ভগৱানে আপোনাক ৰাখিছে, সেইকাৰণে আপুনি পৰীক্ষাৰ অৱতীৰ্ণ হৈছে বাৰে বাৰে। গতিকে হৰিশ্চন্দ্ৰ এনেকুৱা অৱস্থা হ'ল গৈ গৈ যে তেওঁ পুত্ৰ বিক্ৰী কৰিবলগীয়া হ'ল, পত্নীক বিক্ৰী কৰিবলগীয়া হ'ল, নিজেও চণ্ডালৰ ডোমৰাজৰ ওচৰত, চণ্ডালৰ মুৰব্বীৰ ওচৰত নিজক বিক্ৰয় কৰিলে। ক'লে যে তুমি কিন্তু আজিৰ পৰা শৱদাহ কৰিব লাগিব। বোলে হ'ব, মালিকে যি আজ্ঞা কৰে দাস সেইটো কৰিবই লাগিব। গতিকে চক্ৰৱৰ্তী ৰজা হৰিশ্চন্দ্ৰ আহি এখন শ্মশানত শৱদাহ কৰিবৰ কাৰণে থাকিলে। এনেহেন ঈশ্বৰৰ ইচ্ছা। পিছদিনা ৰাতিপুৱাই দেখিলে যে এগৰাকী নাৰীয়ে এটি শিশু, সৰ্পৰ দংশনত মৃত্যু হোৱা শিশু এটা শ্মশানত লৈ আহিছে। হৰিশ্চন্দ্ৰই দেখিলে যে তেওঁৰ পুত্ৰই সেইটো ৰোহিদাস, আৰু পত্নীগৰাকী বেলেগ নহয়, তেওঁৰে ধৰ্মপত্নী মহাৰাণী সব্যা, যাৰ গাত ফটা চিটা কাপোৰ, শাৰীখনো মানে ভাল নহয়। কিন্তু ইমানেই ন্যায়পৰায়ণ, ইমানেই সত্যবাদী, ইমানেই তেওঁ নীতি, তেওঁ সব্যাক কৈছিলে যে হে দেৱী, তোমাৰ পুত্ৰক যদি মই ইয়াতে দাহন কৰিব লাগে, তেতিয়াহ'লে শ্মশানৰ যিটো কৰ টেক্স দিব লাগে সেইটো তুমি মোক দিব লাগিব। সব্যাই কৈছে হ'ব মহাৰাজ, আৰু বহুত হৈ গ'ল, আৰু কিমান তুমি কি কৰা, তোমাৰ পুত্ৰ তুমি চিনি পোৱা নাই নেকি ৰোহিদাসক? মই তোমাৰ পত্নী সব্যা, মোক তুমি চিনি পোৱা নাই নেকি মহাৰাজ? কৈছে চিনি পাইছোঁ, কিন্তু মই কৰ্তব্যত বন্দী, বাক্যত বন্দী, কাৰণ মই কোনোবা মালিকৰ অধীনৰ এজন কৰ্মচাৰীহে, দাস। আজি মোৰ এইখন শ্মশান মোৰ নহয়, ইয়াৰ যিটো শ্মশানৰ যিটো নিয়ম, সেইটো নিয়ম পালিবই লাগিব। বাৰাণসীত আজিও বিশ্বনাথ মন্দিৰৰ ঘাটত আপোনালোকে গ'লে দেখিব, যিখন শ্মশান য'ত শৱ দাহ হোৱাটো মহাপুণ্য বুলি ধৰা হয়, সেই শ্মশানখনৰ নাম আজিও হৰিশ্চন্দ্ৰ শ্মশান। য'ত মৰিবলৈ মানুহ যায়, যে সেই শ্মশানত যদি দাহ হৈ যায় জীৱন মুক্ত হৈ যায় বুলি কয়। কাশীত মৰিলে মানুহ মুখপ্ৰাপ্তি হয় পোনে পোনে, এই বুলি বিশ্বাস আছে। গতিকে সেই ৰজা হৰিশ্চন্দ্ৰই যেতিয়া ক'লে টেক্স দিব লাগিব, তেতিয়া সব্যাই ক'লে যে মোৰ হাতত একোৱেইটো নাই, এই পিন্ধি থকা শাৰীখনৰ বাহিৰে আৰু একো নাই, গতিকে মই মোৰ শাৰীখনৰ এটা আঁচল ছিঙি পেলাই তোমাক টেক্স হিচাপে, মই শ্মশানৰ টেক্স হিচাপে, কিবা এটাতো দিব লাগিব, দিয়া, তাকেই দিয়া। যেতিয়া এগৰাকী নাৰীয়ে নিজৰ চাদৰৰ আঁচল ছিঙিবলৈ প্ৰস্তুত হৈছে, সমস্ত পৃথিৱী কম্পমান হৈ গৈছে। এইটোতো হ'ব নোৱাৰিব। স্বয়ং লক্ষ্মী ভগৱান কৃষ্ণৰ প্ৰতি কৈছে যে প্ৰভু এইটো হ'ব নোৱাৰিব, কিন্তু এগৰাকী নাৰীৰ জীৱনৰ লজ্জা ঢাকিবলৈ যিখিনি সাধাৰণ বস্ত্ৰ তেওঁৰ শৰীৰত আছে, তাকো যদি তেওঁ ছিঙিবলগীয়া হয়, ইমান পৰীক্ষাৰ প্ৰয়োজন আৰু নাই। তৎক্ষণাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সমস্ত গন্ধৰ্ব কিন্নৰ দেৱতা স্বয়ং বিশ্বমিত্ৰ সেই স্থানত তৎক্ষণাৎ উপস্থিত হৈছে। ইন্দ্ৰাদি দেৱতা, হ'ব আই সব্যা, ধন্য তুমি, স্বামী ভক্তি তোমাৰ পৃথিৱীত যদি থাকিব, ধন্য হে ৰজা হৰিশ্চন্দ্ৰ, তোমাৰ সত্যবাদিতা নিষ্ঠাৰ প্ৰতি আমি সমস্ত দেৱকুল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলো আজি তোমাৰ ওচৰত আমি নতশিৰ, যে এইটো কাললৈকে খ্যাতি থাকিব যে সত্যক ৰক্ষা কৰিবৰ কাৰণে
নিজৰ পত্নী পুত্ৰক বিক্ৰী কৰিব পাৰে, নিজক বিক্ৰী কৰি চণ্ডাল হ'ব পাৰে, ইয়াতকৈ আৰু কি হ'ব পাৰে? বিশ্বামিত্ৰ কৈছে, হে ৰাজন, এইবিলাক একো নহয়, এইবিলাক চব মোৰেই চলনা আছিলে তোমাক পৰীক্ষা কৰিবৰ কাৰণে। এতিয়াও তোমাৰ ৰাজ্য সুৰক্ষিত হৈ আছে, আজিও তুমি ৰজা, তুমি নিজৰ স্থানলৈ গুচি যোৱা, পুনঃ আগৰ নিচিনাকৈ তুমি ৰাজভাৰ চলোৱা, তোমাৰ সত্য আৰু নিষ্ঠা জগতত প্ৰতিষ্ঠা হ'বৰ কাৰণেহে এইটো কৰা হ'ল। বিশ্বামিত্ৰই যে হৰিশ্চন্দ্ৰক পৰীক্ষা ল'বলৈ ইমানখিনি মানে কৰিলে, তাৰ কাৰণে ব্ৰহ্মাদেৱৰ ক্ৰোধ আহিলে। ব্ৰহ্মাই ক'লে যে যা, মই তোক অভিশাপ দিলোঁ, তই তোৰ জীৱনত আজিৰ পৰা যি যজ্ঞ কৰাৰ সংকল্প নোলোৱা কিয়, কোনো যজ্ঞ পূৰ্ণাহুতি হ'ব নোৱাৰিব, তুমি সফল হ'ব নোৱাৰিবা, যা। যে প্ৰভু, এইটো কি মোৰ উপহাৰ নেকি? এইটো মইতো তোমালোকৰ কাৰণে পৰীক্ষাটো কৰিলোঁ হৰিশ্চন্দ্ৰক, তাৰ পৰিণাম মই এইটো ভোগ কৰিলোঁ নেকি? ভগৱান কৃষ্ণৰ চৰণস্তুতি কৰিলে। ভগৱান কৃষ্ণই ক'লে, হ'ব, যি হ'ব হ'ব বাৰু, তাৰে সমিধান ব্ৰহ্মাই দিব তোমাক। ব্ৰহ্মাই ক'লে যে ভগৱান শ্ৰী হৰি পৃথিৱীত যিদিনাখন শ্ৰীৰাম স্বৰূপে উৎপত্তি হ'ব, আবিৰ্ভাৱ হ'ব, সিদিনাখন ৰামচন্দ্ৰৰ কৃপাত তোমাৰ যজ্ঞ পূৰ্ণাংগ সম্পাদিত হ'ব, অন্যথা নহয়। গতিকে সিদিনাখনৰ পৰা বিশ্বামিত্ৰই যিমান যজ্ঞ সংকল্প কৰিছে, কোনো যজ্ঞৰ পূৰ্ণাহুতি সম্পূৰ্ণ হোৱা নাই। ত্ৰেতাৰ যুগত বিশ্বামিত্ৰই যজ্ঞ কৰিছে, যজ্ঞৰ পূৰ্ণাহুতিৰ সময়তে মাৰিচ আৰু সুবাহী আদি কৰি 60,000 মানে ৰাক্ষসে আহি সেই যজ্ঞ কুণ্ড তছনছ কৰি দিছে। সদায় কৰে এইটো কাম। শেষত তেওঁৰ শিষ্য উপশিষ্যসকলে বিশ্বামিত্ৰক ক'লে যে গুৰুদেৱ, তুমিতো এগৰাকী অস্ত্ৰবিদ, তুমিতো যুদ্ধত নিপুণ, গতিকে এই ৰাক্ষসবোৰ যে বাৰে বাৰে আহি আহি আমাৰ যজ্ঞবিলাক বিনষ্ট কৰে, তুমি দেখোন অস্ত্ৰ প্ৰয়োগ কৰি এওঁলোকক নিধন কৰিব পাৰা, কেলে নকৰা? তেতিয়া বিশ্বামিত্ৰই কৈছে যে শুনা, যদি মই অসুৰবিলাকক মাৰিবই লাগে, তেতিয়াহ'লে মোৰ ক্ৰোধ আহিব লাগিব প্ৰথমতে। যদি মোৰ ক্ৰোধ আহি যায়, এই যে যজ্ঞ সম্পাদিত কৰাৰ সংকল্প মই লৈছোঁ, এই সংকল্প মোৰ বিনষ্ট হৈ যাব। সেইকাৰণে ক্ৰোধক মই আহিব দিব নোৱাৰোঁ, এতিয়া নিয়ন্ত্ৰিত কৰি ৰখা হৈছে। মই এই কথাটোকে কৈছিলোঁ, ক্ৰূৰতা। বিশ্বামিত্ৰৰ প্ৰচণ্ড ক্ৰোধ আছে, কিন্তু তেওঁ ক্ৰোধক নিয়ন্ত্ৰিত কৰি ৰাখিছে। ভগৱান শ্ৰীৰামচন্দ্ৰৰ ওচৰলৈকে যেতিয়া গুৰুকুলৰ পৰা সম্পূৰ্ণ বিদ্যা, আচলতে ভাৰতবৰ্ষৰ ব্যৱস্থা মই আপোনালোকক কওঁ, ভাৰতবৰ্ষৰ শিশুসকলক গুৰুকুলত যে থৈছিলে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে, তাত কেৱল বিদ্যা অধ্যয়নৰ কাৰণে ৰখা নাছিলে। এজন গুৰুকুলত শিক্ষা গ্ৰহণ কৰা শিষ্যই বিদ্যা, পুথিগত বিদ্যা, আধ্যাত্মিক জীৱনশৈলীৰ চৰ্চা, কৃষি কাৰ্যৰ চৰ্চা, ব্যৱসায় বাণিজ্যৰ চৰ্চা, ৰাজনৈতিক চৰ্চা, কূটনৈতিক চৰ্চা, এনেকি প্ৰতিজন শিশুকে সম্পূৰ্ণ ধনু, গদা আদি অস্ত্ৰৰ শিক্ষা গুৰুসকলে আশ্ৰমত প্ৰদান কৰিছে। আৰু সেই শিশুবিলাকে উভতি গৈ পেলাই গৃহস্থশ্ৰমত যেতিয়া প্ৰৱেশ কৰিছিল, ৰজাৰ পুত্ৰই ৰজা হৈছিল, কৃষকৰ পুত্ৰই কৃষি কাৰ্য কৰিছিল, আৰু বৈশ্যৰ পুত্ৰসকলে ব্যৱসায় বাণিজ্য কৰিছিল, ক্ষত্ৰিয়ৰ পুত্ৰসকলে গৈ সৈন্য সামন্ত ৰজাৰ হেৰিত যোগদান কৰিছিল ইত্যাদি। কিন্তু তাৰ পৰিণামটো চাওকচোন আপোনালোকে, যেতিয়া এজন ৰাজপুত্ৰই ঋষিৰ আশ্ৰমত থাকি পেলাই খেতি কৰিব, তেতিয়া তেওঁ ৰজা হোৱাৰ পিছতো কৃষকৰ যিটো মৰ্মবেদনা, সেইটো তেওঁ জানিব যে এজন কৃষকৰ কৃষি উৎপাদন কৰোঁতে কিমান কষ্ট হয়। গতিকে এতিয়া এজন মন্ত্ৰী বা এজন ৰাজন্যবৰ্গ, তেওঁ জীৱনত খেতি পথাৰত নামিও পোৱা নাই, খেতি কৰিও পোৱা নাই। তেওঁ যেতিয়া প্ৰজাক শাসন কৰিব, তেওঁ কেনেকৈ উপলব্ধি কৰিব যে এজন কৃষকৰ কিমান কষ্টৰ ফলত এটা ফচল উৎপাদন হয়। ঋষিয়ে অকল সেয়া নহয়, উৎপাদিত শস্যসমূহ বিক্ৰী কৰিবৰ কাৰণে বজাৰলৈ পঠিয়াইছিল। তেওঁলোক নিপুণভাৱে তেওঁলোকে সেইবিলাক ক্ৰয় বিক্ৰয় কৰিছিল। বিক্ৰী কৰিব লাগিব, যি সেই সময়ত বিনিময় ব্যৱস্থা আছিল, আকৌ
আনাজ আদি যি প্ৰয়োজনীয় বস্তু আশ্ৰমলৈকে সকলো কিনি আনিব লাগিব, ক্ৰয় কৰি আনিব লাগিব। গতিকে ব্যৱসায় বাণিজ্যৰ ওপৰতো তেওঁলোকৰ এটা ধাৰণা হৈছিলে। গতিকে ৰজা হ'লেও তেওঁ জানিছিল যে ব্যৱসায়বিলাক কেনে চলে। গতিকে প্ৰত্যেক শিক্ষা গ্ৰহণ কৰিছিল আৰু সেইধৰণে তেওঁলোকে গুৰুকুলত চলিছিল। প্ৰভু শ্ৰীৰাম, তেওঁৰ অনুজ, ভৰত, লক্ষ্মণ, শত্ৰুঘ্ন প্ৰমুখ্যে 4গৰাকী দশৰথ পুত্ৰই গুৰু বশিষ্ঠৰ আশ্ৰমত সম্পূৰ্ণ শিক্ষা গ্ৰহণ কৰি গাৰ্হস্থ্যাশ্ৰমত প্ৰৱেশ কৰিছে, মানে সোমাইছে আহি। এতিয়াও বিবাহ কৰোৱাই নাই। বিবাহ সম্পৰ্কীয় আলোচনা যিদিনাখন হৈ আছিল গুৰু বশিষ্ঠৰ লগত, হেন সময়তে আহি বিশ্বমিত্ৰ প্ৰৱেশ কৰিছে। কোনোবাই ক'লে যে সিংহদ্বাৰত আহি বিশ্বমিত্ৰ ৰৈ আছে ৰজাৰ সাক্ষাতৰ কাৰণে, আহিবলৈ দিয়ক। গুৰু বশিষ্ঠই ক'বলৈ নহয়, বিশ্বমিত্ৰ পৰম জ্ঞানী, মহাত্মা আৰু তেওঁ এগৰাকী ব্ৰহ্ম ঋষি। গতিকে সেই ৰাজন, তুমি তেওঁক নিজে পদূলিৰ পৰা পাদ্যৰ্ঘে পুজি আনিব লাগিব, এইটো নিয়ম। এগৰাকী চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথ, আপোনালোকে ভাবক, চক্ৰৱৰ্তী ৰজা মানে গোটেই পৃথিৱী যাক শাসন কৰিছিল, পৃথিৱীক। চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথে এগৰাকী প্ৰভাৱশালী পৰম পৰাক্ৰমী ৰজা হোৱাৰ পিছতো ভাৰতীয় আধ্যাত্মিক পৰম্পৰা গুৰুৰ বাক্য শিৰোধাৰ্য কৰি পদূলিলৈকে গৈ বিশ্বমিত্ৰৰ চৰণ ধুৱাই পাদ্য অৰ্ঘ্যে পুজি তেওঁক সাদৰি লৈ আহিছে। শিৰত মুকুটবিহীন, পাদুকাবিহীন খালী ভৰিৰে গৈ ব্ৰহ্ম ঋষি বিশ্বমিত্ৰক তেওঁ আদৰি সাদৰি আনি তেওঁ ৰাজসভাত বহুৱাই, নিজৰ আসনত বহুৱাইছে। বহাই পেলাই চৰণ ধুৱাই পুনঃ প্ৰণিপাত জনাই কৈছে যে হে গুৰুদেৱ, মই কি সেৱা কৰিব পাৰোঁ, তুমি কৃপা কৰি মোক আজ্ঞা কৰিব লাগে। বিশ্বমিত্ৰ কৈছে, তোমাৰ পুত্ৰ শ্ৰীৰাম ভদ্ৰক মোক লাগে। কিহৰ কাৰণে? বোলে মই নিশাচৰবিলাকৰ উৎপাতত, নিশাচৰ মানে ৰাক্ষস, সুবাহু মাৰিচ আদিৰ দৰে নিশাচৰসকলৰ মানে উপদ্ৰৱত মই যোগ্য সম্পাদিত কৰিব পৰা নাই। গতিকে তাৰ নিৰাপত্তাৰ কাৰণে ৰামচন্দ্ৰক লাগে। দশৰথে কৈছে যে হে গুৰুবৰ, কিহৰ কাৰণেনো মোৰ ৰাজীৱ লোচন পুত্ৰ, সি মাত্ৰ তেতিয়া ৰামচন্দ্ৰৰ বয়স মাত্ৰ 14 বছৰ পাৰ কৰি 15 বছৰ প্ৰৱেশ কৰিছে। আমাৰতো 14-15 বছৰীয়া ল'ৰা এতিয়াও মাকে খুৱাই দিয়ে ভাত সানি পেলাই, হয় নহয়? ক'তনো ৰাক্ষসৰ লগত যুঁজিবলৈ যাব? কিন্তু ইতিমধ্যে সেই 15 বছৰতে ৰামচন্দ্ৰৰ সমস্ত অস্ত্ৰবিদ্যা শিক্ষা সমাপ্ত কৰি আহিছে। পুত্ৰৰ প্ৰতি থকা মোহ মহাৰাজ দশৰথে কৈছে যে হে গুৰুবৰ, মোৰ নিচিনা এগৰাকী পৰাক্ৰমী ৰজা থাকোঁতে ৰামচন্দ্ৰক কিয় প্ৰয়োজন? মই নিজেই যাম, তোমাক নিজেই মই নিৰাপত্তা দিম। বিশ্বমিত্ৰ কৈছে, তোমাক নালাগে ৰাজন, ইমান সৰু কাম এটাৰ কাৰণে আৰু চক্ৰৱৰ্তী ৰজা যাব লাগে নে? তোমাৰ পুত্ৰই পাৰিব এইখিনি কাম। তেওঁতো অস্ত্ৰ শিক্ষা কৰি গুচি আহিছে ঘৰত, কি শিকিলে তেতিয়াহ'লে? খুব কান্দিছে, হে গুৰুবৰ, মোক ইমান পৰীক্ষা নল'ব। কাৰণ ৰামচন্দ্ৰৰ প্ৰতি দশৰথৰ ইমানেই প্ৰেম, পুত্ৰ মোহ, কৈছে যে মোৰ পুত্ৰৰ নাম ৰামচন্দ্ৰৰ এটা নাম হ'ল ৰাজীৱ লোচন। কি লোচন? ৰাজীৱ লোচন। ৰাজীৱ শব্দৰ অৰ্থ হ'ল পদুম ফুল। পদুম ফুলৰ দৰে চকু। নৱকঞ্জ লোচন কঞ্জ মুখ কৰ কঞ্জ পদ কঞ্জাৰুণম। কঞ্জ লোচন মানে পদুম ফুলৰ দৰে চকু, ৰাজীৱ লোচন। দশৰথে কৈছে যে পদুম ফুলবিলাক যেনেকৈ সূৰ্যাস্তৰ লগে লগে জাপ খাই যায়, মোৰ পুত্ৰও সন্ধিয়া সোনকালে শুই দিয়ে, তাৰ ৰাজীৱ লোচন জাপ খাই যায়। ৰাক্ষসবিলাকতো ৰাতি ৰাতিহে আহে, নিশাচৰ, সিহঁতেতো নিশাই, দিনততো ৰাক্ষস নাহে নহয়। গতিকে যিটো পুত্ৰ মোৰ ইমান আৰামত ইমান দিন গুৰু আশ্ৰমত কেনেকৈ থাকিল, আহি 2 দিন হৈছিল মাত্ৰ ঘৰ পোৱা, অকণমানতো আৰাম খাবলৈ দিয়ক, অকণমান সিহঁতক ৰাজভোগ খাবলৈ সময় লাগে। সোনকালে শুৱে, মাকে বুকুত সাৱটি এতিয়াও শুৱে তাৰ লগত কৌশল্যাই। কেনেকৈ সি গোটেই ৰাতিটো ৰাক্ষসৰ লগত যুদ্ধ কৰিব? এটা কথা মন কৰিব, ইমানখিনিৰ পিছতো কিন্তু বিশ্বমিত্ৰৰ ক্ৰোধ অহা নাই। ৰামচন্দ্ৰ জগতৰ ঈশ্বৰ এই কথা বিশ্বমিত্ৰে জানে, গুৰু বশিষ্ঠই জানে, কিন্তু দশৰথে নাজানে। জানে যদিও নাজানে, কাৰণ ৰামচন্দ্ৰৰ জন্ম কোনো জনী সম্ভৱা নহয়, যজ্ঞত যাৰ জন্ম হৈছে, যজ্ঞৰ চৰুৰ পৰা।
পায়স যি উৎপন্ন হৈছিল, পায়স গৰ্ভস্থ কৰোঁতে ভগৱান ৰামচন্দ্ৰৰ উৎপত্তি হৈছে। স্বয়ং ভগৱান নিজেই ৰামচন্দ্ৰ ৰূপে জগতত আহিছে। গতিকে ৰামচন্দ্ৰৰ প্ৰতি যে ইমান মোহ, তাকে দেখি ব্ৰহ্মঋষি বিশ্বমিত্ৰৰ মনত খুব আনন্দ জাগিছে। আহা, মোৰ প্ৰভুক ইমান ভাল পায়, প্ৰভুৰ প্ৰতি ইমান স্নেহ, সেইটো কাৰণে ভালে লাগিছে। কিন্তু বিশ্বমিত্ৰে ক'লে এই বুলি যে হে ৰাজন, মই যিটো বিচাৰিলোঁ তুমি সেইটো দিব নোৱাৰিলা। গতিকে তোমাৰ যি ৰঘুবংশত আজিলৈকে কি কৈছে, ৰঘুকুল ৰীত সদা চলি আয়ে, প্ৰাণ যায় পৰ বচন নাযায়। জীৱন যাব তথাপিও বাক্য নেৰে, তোমালোকৰ এইটো বংশৰ ৰীতি আছিল। গতিকে তুমি এইটো ৰাখিব নোৱাৰিলা, কথা ইমানে, মই যাওঁ আৰু এতিয়া। তুমি ৰাখিব নোৱাৰিলা আৰু, কথা ইমান আৰু। তেতিয়া বশিষ্ঠ ঋষিয়ে, ব্ৰহ্মঋষি বশিষ্ঠই ৰজাক দশৰথক কৈছে যে হে মহাৰাজ, মানে সংকট আৰু সন্ত শব্দটো মনত ৰাখিব। আপোনাৰ জীৱনলৈ সংকট বিপদ এইটো কাকো নোকোৱাকৈ আহে, আৰু সন্তবিলাকো ঘৰলৈ কাকো নোকোৱাকৈ আহে, এই দুটাই আহে। কিন্তু সংকট আপোনাৰ জীৱনৰ বিপদ ঘণ্টা বজাবলৈ আহে, কিন্তু সন্তই সেই বিপদৰ সমাধান লৈ আপোনাৰ ঘৰলৈ আহে। পাৰ্থক্য ইমানেই। আপোনাৰ ঘৰলৈ যদি কেতিয়াবা হঠাৎ নোকোৱা নিমিলাকে যদি এজন সাধু পুৰুষৰ কেনেবাকৈ আৱিৰ্ভাৱ হৈছে, আহি ওলাইছে ভকত এজন, জানিব যে আপোনাৰ গৃহৰ সকলো অপায় মংগল দূৰ কৰিবলৈ সন্ত আহি পদাৰ্পণ কৰিছে। সেইকাৰণে সন্তক পদূলিতে চৰণ ধুৱাই পাদ্যে অৰ্ঘ্যে পূজি তেওঁক গৃহাগত কৰি আনি আসন বোষণ দিয়াই সেৱা সফুৰা প্ৰাৰ্থনাৰে তেওঁক কুশল বাৰ্তা পুচিব লাগে, আৰু যিমান পৰা যায় সিমান সেইধৰণে তেওঁক আপ্যায়ন কৰি তেওঁক সুধিব লাগে যে হে প্ৰভু, কি কাৰণত আজি আমাৰ গৃহত আপোনাৰ পদাৰ্পণ? আচলতে আমি পৰিয়ালটো আজি আপোনাৰ পদাৰ্পণে ধন্য হ'লোঁ, কৃপা কৰি কি আজ্ঞা আছে আমাক কৰিব লাগে আজ্ঞা। সন্তসকলক সন্তুষ্টি কৰিব লাগে সেৱা সৎকাৰেৰে। এতিয়া বশিষ্ঠই ক'লে হে ৰাজন, তোমাৰ ঘৰলৈতো সন্ত মহাত্মা বিশ্বমিত্ৰ আহিছে, গতিকে তোমাৰ মনত যিটো বৰ্তমান সংকট বুলি তুমি ভাবি আছা যে ৰামচন্দ্ৰক বিবাহ কৰোৱাব লাগে, ইতিমধ্যে কৌশল্যাই কৈ থৈ দিছে দশৰথক যে মোৰ পুত্ৰ অৰ্থাৎ ৰামচন্দ্ৰটো বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্বাংগ সুন্দৰ পুৰুষ, কিন্তু কৌশল্যাই কৈছে যে হে মহাৰাজ, আপুনি মোৰ পুত্ৰৰ কাৰণে এগৰাকী বোৱাৰী বিচাৰক, কিন্তু সাৱধান, মনত ৰাখিব মোৰ পুত্ৰতকৈ যদি কোনো গুণে কম বোৱাৰী এগৰাকী যদি তুমি আনা তেতিয়াহ'লে কিন্তু বিপদ হ'ব। এতিয়া ৰজা দশৰথ মহা বিপদত। নিজৰ পুত্ৰৰ কাৰণে এনেকুৱা ক'ত ছোৱালী বিচাৰে যিটো পুত্ৰতকৈও ধুনীয়া হ'ব লাগিব। জনক নন্দিনী সীতা যিদিনাখন ৰামচন্দ্ৰৰ কাৰণে বিবাহ উপযুক্ত কাৰণে তেওঁলোকৰ কাৰণে কথা হৈছিল, হৰধনু ভাঙি যিদিনাখন ৰামচন্দ্ৰই তেওঁক বিবাহৰ পাশত আবদ্ধ কৰিছিল, সীতাৰ সম্পৰ্কে যেতিয়া কথা শুনিছিল কমল নয়নী সীতা, তেওঁৰ চৰণ পংকজ পদুম ফুলৰ পাহিতকৈও সুকোমল আছিল। এই বাৰ্তা যিদিনাখন শুনিছিল, তেতিয়া কৌশল্যা, সুমিত্ৰা আৰু কৈকেয়ী কি কৰিছিল জানে? সমগ্ৰ ৰাজকাৰেং, আচৰিত লাগে, বাল্মীকি ৰামায়ণত উল্লেখ আছে, সমগ্ৰ ৰাজকাৰেং যিফালে যিফালে তেওঁলোকৰ বোৱাৰী সীতা যাব, সেইফালে পদুম ফুল, পূৰ্ণ বিকশিত পদুম ফুলৰ ওপৰত যিখিনি ৰেণু থাকে, হালধীয়া হালধীয়া বগা বগা, সেই ৰেণুবিলাক পাৰি পাৰি থৈ দিছিল যাতে সীতাৰ সুকোমল চৰণে কষ্ট নাপায়। এগৰাকী শাহুৰ বোৱাৰীৰ প্ৰতি হেৰি চাওক, ভাৰতবৰ্ষৰ ঘটনা কৰিছিলে, সেইধৰণে আয়োজন কৰিছিলে। এটা সংকল্প লৈছিলে এখন যজ্ঞ কৰাৰ কাৰণে, আৰু সেই সংকল্পত গুৰু বশিষ্ঠই কৈছিলে যে এগৰাকী অক্ষয় বন্তি জ্বলাব লাগিব, আৰু সেই অক্ষয় বন্তিগৰাকী ৰাজনন্দিনী সীতাই সেই অক্ষয় বন্তিগৰাকীৰ দায়িত্ব ল'ব লাগিব। তেওঁ তেল শেষ হ'লে, ঘি শেষ হ'লে দিব লাগিব, শলিতা আগবঢ়াই দিব লাগিব, এইখিনি দায়িত্ব তেওঁ ল'ব লাগিব যজ্ঞ যেতিয়ালৈকে শেষ নহয়। ৰামচন্দ্ৰই ক'লে হ'ব, দশৰথেও ক'লে হ'ব,
কৌশলে ক'লে কেনেকৈ হ'ব? যি হয় তাকে হ'ব। ৰাজ্য ভাঙি চিঙি যায়, নষ্ট হয়, কোপত পৰে, যি হ'ব, তথাপিও মোৰ বোৱাৰীক মই এই অক্ষয় বন্তিগৰাকীৰ তাপত তাপিত হ'বৰ কাৰণে দিব নোৱাৰোঁ। ইমান মৰম, ইমান স্নেহ শাহুৰ বোৱাৰীৰ প্ৰতি। মই এনেই কোৱা নাই এইখিনি কথা, সমাজলৈ মই এই বাৰ্তাটো এনেই এৰা নাই। গতিকে এয়া আমাৰ সমাজত প্ৰবৃত্তি। বাৰু যিয়ে নহওক, ৰামচন্দ্ৰক ক'লে, এই বিশ্বামিত্ৰই ক'লে দশৰথক যে হে মহাৰাজ, এই যে বিশ্বামিত্ৰ আহিছে, তেওঁ আচলতে এটা শুভ বাৰ্তা লৈ আহিছে, আপুনি নিশ্চিন্ত থাকক। ৰামচন্দ্ৰৰ কল্যাণৰ কাৰণে তেওঁ আহিছে। মানে ৰঘুবৰ হিতাৰ্থে, ৰঘুকুল শিৰোমণি ৰামচন্দ্ৰৰ হিতৰ কাৰণে তেওঁ আহিছে। তেওঁ ৰামচন্দ্ৰ দি দিছে, পিছত দিছে বাৰু, বুকুত শিল থৈ পুত্ৰক আগবঢ়াই দিছে, লক্ষ্মণো লগত গৈছে। কিন্তু ৰামচন্দ্ৰৰ যিটো পাৰদৰ্শিতা, বাহুবল, পৰাক্ৰম, সেইটো মানুহে দেখিছে। মাৰিচ সুবাহুক যি ধৰণে নিধন বা দমন কৰিব লাগে ৰামচন্দ্ৰই কৰিছে, তাৰকাক বধ কৰিছে। তাৰকা যেতিয়া খেদি আহিছিল, এগৰাকী নাৰীক বধ কৰিব নে নকৰিব, ৰামচন্দ্ৰ শংকিত হৈছিল। তেতিয়া বিশ্বামিত্ৰই কৈছিল যে হে ৰাম, ৰঘুকুল শিৰোমণি ৰামভদ্ৰ, এইজনী নাৰী নহয়, দেখাতহে নাৰী। ৬০,০০০ মাতংগ হস্তীৰ সমান বাহুবল এওঁৰ হাতত আছে। কিমান গো বধ কৰিছে এতিয়ালৈকে হিচাপ নাই। কিমান ঋষিৰ মুণ্ড ছেদন কৰিছে তাৰ কোনো হিচাপ নাই। কিমান লাখ লাখ যজ্ঞ তেওঁ বিনষ্ট কৰিছে তাৰ কোনো লেখ নাই। গতিকে তুমি চিন্তা কৰিব নালাগে, তুমি তেওঁক নিধন কৰা। গুৰু আজ্ঞা লৈ তাৰকাক বধ কৰিছে ৰামচন্দ্ৰ। গতিকে যি কি নহওক প্ৰভুসকল, যে হে প্ৰভু, মই তোমাক নাজানি পেলাই দৰাচলতে মোৰ চকুৰ পতালটোৰ কাৰণে মই তোমাক অপকাৰ কৰিলোঁ। গতিকে তুমি মোক কৃপা কৰিলা, গতিকে তুমি মোক আজ্ঞা কৰা প্ৰভু, মই এতিয়া কি কৰিব লাগিব? প্ৰভুৱে ক'লে যে তুমি আৰু এইটো হ্ৰদত থাকিব নালাগে, তুমি সাগৰলৈ গুচি যোৱা, ৰমান নামৰ দ্বীপটোত তাতে থাকিবাগৈ। দৰাচলতে তেওঁ কলৈকো যাব নোৱাৰে সেই দ্বীপটো এৰি। কিহৰ কাৰণে? গৰুৰৰ ভয়ত। গৰুৰে তেওঁক মাৰি পেলাব, খাই পেলাব। ভগৱানে ক'লে যা যা, গৰুৰে ভয় কৰিব নালাগে। কেলে? তোমাৰ শিৰত মোৰ চৰণৰ চিহ্ন থাকিল নহয়, ধ্বজব্ৰজ অংকু, তুমি নৃত্য কৰিলে নহয়। গতিকে তোমাৰ শিৰত থকা মোৰ চৰণৰ চিহ্ন দেখিলে গৰুৰে আৰু তোমাক কেতিয়াও বধ নকৰে। গতিকে তুমি নিশ্চিন্তে থাকাগে, তোমাৰ সপৰিবাৰ লৈ তুমি যোৱাগে। কাৰণ এইকাৰণেই যে ভগৱানৰ চিন্তা সদায় কল্যাণকাৰী। সেই অৰণ্যৰ মাজত একেটাই মাত্ৰ সৰোবৰ। গতিকে সেই অৰণ্যৰ সমস্ত জীৱকুলে সেই পুখুৰীটোত পানী খাবলৈ আহে, কিন্তু সেই পানী ইমানেই বিষবাষ্প যে যাক সেৱন কৰিলে জীৱবিলাকৰ মৃত্যু হয়। সেইকাৰণে আজিৰ পৰা এই হ্ৰদ, কালিৰ হ্ৰদ পৰম পবিত্ৰ জললৈ ৰূপান্তৰ হওক, ভগৱানৰ শ্ৰীমুখৰ বাণী। তেওঁলোকে নাগ পত্নী সমন্বিতে সপৰিবাৰে সাগৰলৈ গুচি গ'ল। আৰু সেই কালি হ্ৰদ আজিও বিখ্যাত। মহাপুৰুষে কালি দমন বুলি নাটটো লিখিছে, ভাগৱত কালি দমনৰ ওপৰত অধ্যায় আছে, কীৰ্তনত আছে। গতিকে সেই কালিৰ হ্ৰদৰ মানে জল অমৃত জল সদৃশ পবিত্ৰ হৈ থাকিলে। আৰু আন এনে কি, যদি সেই জলত গৈ কোনোবাই পিতৃৰ তৰ্পণ কৰে, শ্ৰাদ্ধাদি কৰে, স্নান কৰে, তেতিয়াহ'লে তেওঁৰ পিতৃলোকলে সকলো সন্তুষ্টি হয় আৰু তেওঁ নিজেও ধন্য হৈ যায়। গতিকে তেওঁ ক'লে যে তুমি পুত্ৰ সমন্বিতে, পুত্ৰ পত্নী সমন্বিতে ইয়াৰ পৰা গুচি যোৱা। শুনি উল্লসিলা কালি পৰম সাদৰে, কৃষ্ণক পুজিলে যত্নে ৰত্নৰ সম্ভাৰে। তেওঁলোকৰতো ৰত্ন আছে, কালিনাগসকলৰ অজস্ৰ ফনাতে লৈ থাকে মণি। গতিকে তেনেকুৱা অজস্ৰ মণি মুকুতা অলংকাৰেৰে তেওঁক সাদৰে পূজা কৰিলে। আৰু চৰণত পৰি পুত্ৰ পত্নী সমন্বিতে, শিৰে পদধূলি তুলি লৈলা একচিত্তে। ভগৱানৰ চৰণৰ ধূলি শিৰত তুলি ল'লে আৰু প্ৰদক্ষিণে প্ৰণাম কৰিলা ১২ হাত, পাছ ভৰি লৰিলা জুৰীয়া জোৰহাত। আৰু ৭ বাৰ ভগৱানক প্ৰদক্ষিণ কৰিলে, কৃষ্ণক প্ৰদক্ষিণ কৰি
পিছুৱাই তেওঁলোকে সেই হ্ৰদ এৰি সমুদ্ৰত গৈ পৰিলেগৈ। তাৰপিছত লিখিছে, আনন্দতে কালিৰ নেত্ৰৰ নীৰ বহে, ৰমণক দীপক পৰিল সবান্ধৱে, সেইদিন ধৰি হ্ৰদ কৃষ্ণৰ প্ৰসাদে, জল ভৈলা জল নিৰ্মল অমৃতময় স্বাদে। আৰু সিদিন ধৰিয়ে কালিৰ এই হ্ৰদ পৰম অমৃত জললে কৃষ্ণৰ প্ৰসাদ, কৃষ্ণৰ পদধূলি য'ত পৰে, ভগৱান কৃষ্ণৰ পদৰজ পৰিলে সেই স্থান পুত পবিত্ৰ হৈ যায়। আৰু যিহেতু সাক্ষাৎ ভগৱান স্বয়ং সশৰীৰে সেই কালিৰ হ্ৰদত নামিছিল, সেই মুহূৰ্ততেই দৰাচলতে কালিৰ হ্ৰদৰ সকলো বিষ ভগৱানে নিজৰ শৰীৰত ধাৰণ কৰি লৈ কালিৰ হ্ৰদৰ সমস্ত জল অমৃতময় স্বাদ কৰি তুলিছিল। ইয়াতো কথা লিখিছে। তাৰপিছত কৈছে, পুছে পৰীক্ষিতে শুনি মিলিল সংশয়, ৰমণ দীপক সবে সৰ্পৰ আলয়, কিয় এৰি তাক কালি আইলা হ্ৰদ জলে। আচলতে সেই ৰমণ দ্বীপটোতে সমস্ত সৰ্পবিলাকে বাস কৰে, কিন্তু এইডাল সাপে কি কাৰণত ৰমণ দ্বীপ এৰি আহি এইটো দ্বীপত থাকিবলগীয়া হৈছিল, পৰীক্ষিতৰ মনলৈ সন্দেহ আহিলে। আৰু এই সন্দেহৰ সুখদেৱক সুধিলে যে মই জানিব খুজিছোঁ যে কি কাৰণত ৰমণক দ্বীপত নাথাকি এই কালিয়ে এই হ্ৰদটোত থাকিলে। প্ৰভুসকল তাৰ উত্তৰ দিবলৈ গৈ কৈছে যে গৰুৰৰ আচলতে প্ৰধান খাদ্য হ'ল সাপ। ভগৱান কৃষ্ণৰ বাহক গৰুৰক ভগৱান বুলি কয়, গৰুৰ ভগৱান। আপোনালোকে চাব, ভগৱানৰ ইমানেই প্ৰিয় যে শ্ৰী জগন্নাথ ক্ষেত্ৰত আপোনালোকে দেখিব যে জগন্নাথ প্ৰভুৰ কাষতে গৰুৰ ভগৱান বিদ্যমান হৈ আছে। বেলেগ নালাগে, অসমৰ আপুনি যদি যায়, যে আজিৰ পৰা প্ৰায় ৩৫০০ বছৰ পূৰ্বে প্ৰতিষ্ঠিত হাজোৰ আমাৰ যি মাধৱ, হয়নে? গৈছেনে কেতিয়াবা? নাই, যাব, মই কওঁ আপোনালোকক। তাত আপোনালোকে দেখিব মাধৱ দেৱালয়, গৰুৰ তাত হেৰি কি হয়গ্ৰীৱ ভগৱানৰ যি হয়গ্ৰীৱ মাধৱ দেৱালয় যিটো কয়, হয়গ্ৰীৱ যেতিয়া ভগৱানে ঘোঁৰাৰ দৰে জিভাৰ যিটো অৱতাৰ লৈছিলে, সেই হয়গ্ৰীৱ ভগৱানৰ মূৰ্তি বিদ্যমান হৈ আছে, মাধৱৰ মূৰ্তি বিদ্যমান হৈ আছে, তাত গৰুৰ ভগৱানৰ মূৰ্তিও বিদ্যমান হৈ আছে, সুদৰ্শন চক্ৰ ভগৱানৰ মূৰ্তি বিদ্যমান হৈ আছে। বাৰু যিয়েই নহওক, গৰুৰ ভগৱানৰ একান্ত প্ৰিয়, যাক কান্ধত তুলি ভগৱান। গৰুৰ ইমানেই শক্তিশালী, মই আপোনালোকক এটা উদাহৰণ দিওঁ গৰুৰৰ, যে কি যে যেতিয়া সমুদ্ৰ মন্থন কৰিবৰ কাৰণে মন্দৰগিৰি পৰ্বত অসুৰবিলাকে আনিবলৈ গ'ল দাঙি পেলাই, আমি লৈ আহিম, সাগৰ দিবহে লাগে, পৰ্বত এখন তোলাতেনো কি আমি অসুৰবিলাকৰ কাৰণে। কিন্তু ভগৱানে দেখিলে যে ইমান অহংকাৰ তেওঁলোকৰ অসুৰবিলাকৰ, সেই মন্দৰগিৰি পৰ্বত উঠাই লৈ আহি থাকোঁতে তাৰ লগে লগে সি ওজন বহুত বাঢ়ি গ'ল আৰু সি পৰি গ'ল মাটিত হেঁচা খাই। আৰু মন্দৰগিৰি পৰ্বতৰ হেঁচাত বহুত দৈত্য মৰি থাকিল, তাতে নিপাত হৈ গ'ল। গতিকে দৈত্যৰাজে ক'লে যে আৰম্ভণিতে এইবিলাক অমংগল হ'ল, গতিকে আমি আৰু সমুদ্ৰ মন্থন নকৰোঁ। কিন্তু ভগৱান কৃষ্ণই দেখিলে যে সমুদ্ৰ মন্থন নহ'লেও নহ'ব, কাৰণ লক্ষ্মীৰ উৎপত্তি হ'ব লাগিব, মূল উদ্দেশ্যটো এইটোৱেই। সেইকাৰণে ক'লে যে ঠিক আছে সেইবিলাকক মই আকৌ জীয়াই দিম, তোমালোকে কিন্তু কৰা। তে এই যে পৰ্বতখন দাঙিব নোৱাৰিলে, তেওঁলোকৰ হাতৰ পৰা পৰি গ'ল, তেতিয়া সেই পৰ্বত স্বয়ং ভগৱান কৃষ্ণই গৰুৰক আজ্ঞা কৰিলে, আৰু গৰুৰৰ কান্ধত স্বয়ং বিশ্বব্ৰহ্মাণ্ডৰ ভাৰ লৈ ভগৱানটো বহিছে, তাৰে পিঠিতে আকৌ মন্দৰগিৰিও তুলি লৈছে গৰুৰে, তুলি লৈ সমুদ্ৰলৈকে আহিছে। ভাবক আপোনালোকে এতিয়া, ইমান পৰাক্ৰমী, ইমান শক্তিশালী গৰুৰ ভগৱান, তেওঁক কি কৰিব লাগে, এই সৰ্পকুলবিলাকে প্ৰতি পূৰ্ণিমাত তেওঁক পূজা কৰিব লাগে, তেওঁৰ কাৰণে খাদ্য বস্তু দ্ৰব্য শৰাই সঁফুৰা এইবিলাক আগবঢ়াব লাগে। এই কালিয়ে কি কৰিছে, এইডাল সাপে গৰুৰক নামানে, তেওঁৰ নিজৰ পৰাক্ৰম আৰু অহংকাৰত গৰুৰৰ কাৰণে আগবঢ়োৱা প্ৰসাদ তেওঁ নিজে গৈ ভক্ষণ কৰে আৰু গৰ্জি গৰ্জি প্ৰত্যাহ্বান জনায়। এই কথা জানি ভগৱানৰ একান্ত সেৱক গৰুৰে তেওঁক উচিত শিক্ষা দিবৰ কাৰণে খেদি আহিলে, আৰু দুয়োৰে মাজত যুদ্ধ হ'ল।
আন্দোলা আন্দোলি কৰে দুয়ো দুইকো পিৰি কৰন্ত আক্ৰান্ত আতি দুয়ো মহাবল দলডুব পৃথিৱী আতুপ তলবল গৰুৰক ধৰি পাছে সৰ্প মহাঘোৰ হাজাৰক মুখে সংগে ভেজাইলে কামোৰ একে একৈ দাঁত যেন নাংগলৰ ইশ গৰুৰক সৰ্ব গাঁৱে লগাইলেক বিষ বিষ্ণুৰ বাহন বীৰ বিষক নগনি কোপে জ্বলিলন্ত যেন তোলাত অগনি চাম্পদীয়া কালিক ধৰিল থুতে ঘালি শৰীৰৰ মাংস নখে পেলাইলা বখানি যে গৰুৰ আহিছে যুদ্ধ কৰিবৰ কাৰণে তেওঁৰ সহস্ৰ ফণাৰ এক লোহাৰ যেন নাঙলত যে ফালবিলাক লগাই প্ৰচণ্ড ধাৰ তেনেকুৱা ফালৰ নিচিনা একোটা দাঁত সেই 1000খন মুখেৰে গৰুৰক যেতিয়া দংশন কৰিছে সমস্ত শৰীৰত বিষ নিৰ্বাপিত কৰিছে আৰু সেই বিষকো নগনি গৰুৰে তেওঁৰ মুখেৰে থুতেৰে সেই কালিৰ গা বখলিয়াই পেলাইছে একদম বখলিয়াই দিছে এতিয়া বাম দৌখা উল্লাসী বসাইলা পখা চাত দৌখা মানে পাখি কালিৰ মিলিল আখি মৰণৰ ঘাট গৰুৰৰ দুষ্মহ পখাৰ পায়া চোত জিভা মেলি দান্ত তৰি পৰি সৰ্পগোট নকৰে চেতন বীৰ বিভল্ল পৰাই খনেকে খন্দুকি মনে গুণ অবগায় নহু ভক্ষ ভাগ পক্ষী ৰাজৰ সমান ইহাৰ হাতত কোনোমতে ৰাখো প্ৰাণ তেওঁ অচেতন হৈ পৰি থাকিল গৰুৰৰ পৰাক্ৰমত এই কালি হেন শুনি বেগে আখি হ্ৰদে দিলা বোৰ খেদি গুৰি নপাই গৈলা পালতি গৰুৰ সেই কোনোমতে আহি চুচৰি বাগৰি এই হ্ৰদটোত আহি পেলাই আত্মসমৰ্পণ কৰি প্ৰতিপুত্ৰ সমন্বিতে তাত গৰুৰে মানে তাক তেওঁক বিচাৰি নাপায় কাৰণ সেই হ্ৰদটো বহুত ডাঙৰ আৰু বহুত দ গতিকে তাত তেওঁ আত্মগোপন কৰিব পাৰে ধুনীয়াকৈ সেইকাৰণে গৰুৰে তেওঁক বিচাৰি নাপায় উভতি গ'ল সিদিন ধৰি তেওঁ এতিয়া সেই ৰমনক দিবলৈ আহিব নোৱাৰে এতিয়া কাৰণ দেখিলেই গৰুৰে তেওঁক মাৰি পেলাব সেইকাৰণে তাতেই তেওঁ গোটেই জীৱন তেওঁ পৰিজন সমন্বিতে তাত তেওঁ বাস কৰিছিল হ্ৰদক নাখিলা জীৱা হেতু পক্ষী ৰায় শুনা পৰীক্ষিত তুমি তাৰ অভিপ্ৰায় কিহৰ কাৰণে সেই হ্ৰদটোত গৰু নাহে তাৰো আৰু কাৰণ এটা আছে সেইটো কৈছে কি কৈছে যে পূৰ্বত হ্ৰদত ঋষি আছিলা সৌভৰি মহামৎস্য গোট শকুন্তube ফুৰৈ চৰি গৰুৰে চৰণ ধৰিবে চান্তে বধিলা সৌভৰি ঋষি বাক্য নগনি সুধাত খাইলা ধৰি পৰম অনাথ ভৈলা আন মৎস্যগণ দেখিয়া ঋষি দায়াই ঋষি বুলিলা বচন যদি দুনাই শান্ত হৈত মৎস্য এক প্ৰাণী মৰিবন্ত গৰুৰ বুলি দিলা সত্যবাণী তাৰমানে তাতে এজন সৌৰভী নামৰ ঋষিয়ে সেই হ্ৰদটোৰ পাৰত ধ্যান কৰিছিল আৰু সেই হ্ৰদত মাছ মগৰবিলাকে বৰ ধুনীয়াকৈ খেলি থাকে গৰুৰে মাজে মাজে আহি তাত মাছ তাছ ধৰি খায় কিন্তু এগৰাকী মানে বহুত মাছৰ পোনা লৈ থকা মাক এগৰাকী মাছৰ তেওঁক গৰুৰে এদিন হত্যা কৰিলে আৰু শিশুবিলাক অনাথ হোৱা দেখি ঋষিৰ মনত দুখ আহিলে আৰু গৰুৰক ক'লে যে তই যদি আজিৰ পৰা আহি ইয়াত এটাও মাছ খাৱ নহয় তই সিদিনাখনে মৰিবি বুলি অভিশাপ দি থৈ দিলে সেইকাৰণে গৰুৰ সেই হ্ৰদটোলৈ নাহে আৰু কালিনাগেও ভাবিলে কি এইটো হ্ৰদলৈ যিহেতু গৰু আহিব নোৱাৰে গতিকে মোৰ কাৰণে আটাইতকৈ নিৰাপদ আৰু সুৰক্ষিত স্থানেই দখৰে সেইকাৰণে সেই হ্ৰদটোতে আজি বহুকাল ধৰি তেওঁ তাত নিবাস কৰি আছিলে কিন্তু হ'লে কি হ'ব যি মৎস্যসকলৰ নিৰাপত্তাৰ কাৰণে আচলতে দৰাচলতে ভগৱানৰ সেৱক গৰুৰে সেই হ্ৰদটোত আহি পেলাই মাছ মগৰ ধৰি খায় কাৰণে সেই হ্ৰদটোত কালিৰ নিচিনা বিষাক্ত সৰ্পই আহি বাস কৰিব পৰা নাই গতিকে অন্যান্য জীৱকুলবিলাক তাত সুৰক্ষিত হৈ আছিল কিন্তু ঋষিয়ে যেতিয়া অভিশাপ দি দিলে গৰু আহিব নোৱাৰাত সৰ্প আহি সেই স্থান বসতি কৰাৰ পিছত অন্য জীৱবিলাক নাইকিয়া হৈ গ'ল চব ধৰি ধৰি খালে গছ বিৰিখ পৰ্যন্ত জ্বলি গ'ল তেওঁ অকলে তাত নিবাস কৰে এতেকে ভগৱান কৃষ্ণৰ কথাটো হ'ল কি তাক পুনঃ উদ্ধাৰ কৰিবৰ কাৰণে এই লীলা সম্পাদন কৰিলে আপোনালোকে চবেই জানে যে ভগৱান কৃষ্ণই যিবিলাক কৰ্ম জগতত সাধন কৰি থৈ দিছে এইবিলাকক লীলা বোলে আমাৰ নিচিনাই মনুষ্য শৰীৰ আচলতে ভগৱানৰ শৰীৰৰ নিচিনাই আমাৰ শৰীৰ মনুষ্য ৰূপৰ যিটো শৰীৰ সেয়া আমি জগতত আছোঁ ভগৱানৰ নৰলীলা লৈ আহি আমি মানুহে যিবিলাক কাম কৰোঁ এইবিলাকক কৰ্ম বোলে আৰু ভগৱানে যিবিলাক কৰ্ম কৰে সেইবিলাকক লীলা বোলে গতিকে ভগৱানেও এইটো লীলা সাধন কৰিছিল কৰি
সেই হ্ৰদটোক জীৱকুলৰ কাৰণে পুনঃ উদ্ধাৰ কৰিবৰ কাৰণে কালি দমন কৰিলে। সেইকাৰণে ইয়াত লিখিছে যে কালি মাত্ৰ জানয় আৰু নতু শুনয় আনে গৰুৰৰ ভয়তো বঞ্চিলা সেই স্থানে। কৃষ্ণে উচ্চা দিলা দুনাই দ্বীপতে বঞ্চিল শুনি নৃপতিৰ মনে সংশয় উপজিল। শুনা সাৱধানে কেশৱৰ গুণ কৰ্ম কলিযুগে আতপৰে নাহি আন ধৰ্ম। ইয়াত আকৌ প্ৰশ্ন হৈছে, ইয়াৰ উত্তৰ পৰৱৰ্তী দিছে প্ৰভুসকল, কিন্তু আমি আকৌ সিমানলৈকে নাযাম, কাৰণ আমি আকৌ এই গুৱাহাটীলৈ উভতিব লাগিব, নহয়নে হেৰি পাপসকল আইসকল? আমি আৰু আপোনালোকৰ সন্মুখত উপস্থিত থাকিলোঁ, কৃষ্ণ কথা ক'লোঁ। এতিয়া অকণমান উপদেশ দিছে, এই উপদেশখিনি বাপসকলে পঢ়িব, আমি উপদেশ সম্পৰ্কে অলপ কওক যাওক উপদেশৰ পৰা। ইয়াত কৈছে যে ৰাম নাম অমৃতক কৰিও যতন, কলি সৰ্পে দংশিলেক হৰিল চেতন, ৰাম নাম অমৃতক কৰিও যতন, তেৱেশে এৰাইবা কলি ভুজংগৰ হাত। প্ৰভুসকল কলিকে ভুজংগ বুলি কৈছে। ভুজংগ শব্দৰ অৰ্থ হ'ল বিষাক্ত সাপ, শক্তিশালী সাপ। মহাপুৰুষে বৰগীত এজনাত লিখিছে, হৰিপদ পংকজ পঞ্জৰ ময়ি তামহুৰ হুৰাজংখা হুই হৰিপদ পংকজ পঞ্জৰ ময়ি। প্ৰভুসকল ইয়াতে মহাপুৰুষে লিখিছে, হৰিপদ পংকজ পঞ্জৰ মুই তামহু ৰহু ৰাজহংস হুই। আমিতো বৰগীত গাওঁৱে। মই আপোনালোকক আজি এটা অনুৰোধ কৰি যাম, আমি যিবিলাক প্ৰাৰ্থনা গাওঁ, আমি যিবিলাক ঘোষা গাওঁ, কীৰ্তন গাওঁ, বৰগীত গাওঁ, সেইসমূহৰ যদি সঠিকভাৱে তাৰ অৰ্থ যদি অন্যয় যদি আমিবিলাকে উপলব্ধি নকৰোঁ, তেতিয়াহ'লে তাক গোৱা আৰু নোগোৱা একেই কথা। যদি এভাগ বৰগীত গাই পেলাই বৰগীত ভাগৰ যদি অৰ্থটো যদি উপলব্ধি নহয়, তেতিয়াহ'লে একো নাই। প্ৰাৰ্থনা এভাগ ভগৱানক গাইছোঁ, প্ৰাৰ্থনাটোত কি কোৱা হৈছে দৰাচলতে তাৰ যদি অৰ্থৰ অনুভৱ নহয়, তেতিয়াহ'লে সেই প্ৰাৰ্থনা জনা ভগৱানৰ ওচৰলৈ নাযাব, স্পৰ্শ নহ'ব। সেইকাৰণে ইয়াত কৈছে যে ভগৱান কৃষ্ণৰ চৰণ যুগল পদুম ফুলৰ দৰে। মহাপুৰুষে কৈছে যে হে প্ৰভু, তোমাৰ চৰণ যুগলৰ পদুম ফুলৰ দ্বাৰা নিৰ্মিত যেন পিঞ্জৰা, আৰু সেই পিঞ্জৰাটোৰ ভিতৰত মোৰ মন ৰাজহংস গৈ তাত মানে বন্দী হৈ থাকিব লাগে চিৰদিনৰ কাৰণে, যাতে ই ওলাব নোৱাৰে, কলৈকো যাব নোৱাৰে। গোস্বামী তুলসীদাসৰ দৰে এগৰাকী ভক্ত, ভগৱানৰ একান্ত সেৱক, পৰম বিদগ্ধ পণ্ডিত, যিগৰাকী শ্ৰী ৰামচৰিত মানস বিৰোচন কৰিছিলে, আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গ্ৰন্থ হিচাপে হ'বলৈ গৈ আছে, এনেকুৱা পৰ্যায় চলি আছে। তো গোস্বামী তুলসীদাসেও লিখিছে, মম হৃদয় কঞ্জ নিবাস কুৰু কামাদি খালদলদ গঞ্জনম। হে ভগৱান, তুমি মোৰ হৃদয় পদুম ফুলত আহি নিবাস কৰা, এই বুলি কৈছে গোস্বামী তুলসীদাসে। ৰামচন্দ্ৰক কৈছে যে হে প্ৰভু, তুমি মোৰ হৃদয় পদুম ফুলত আহি নিবাস কৰা। কিন্তু মহাপুৰুষ মাধৱদেৱে কৈছে যে মোৰ হৃদয় পদুম ফুলত তুমি আহিব নালাগে প্ৰভু, তোমাৰ চৰণ পদুম ফুলত মোৰ মন গৈ বন্দী হৈ থাকে, যাতে ই কলৈকো যাব নোৱাৰে, যাম বুলি যাব নোৱাৰে। সেই বৰগীত জনাতে মহাপুৰুষে পদ লিখিছে, শেষৰ পদ, আৱত কাল ভুজংগ মগৰজি হৰিপদে সৰ
হব বৰজি হৰি পদ পংকজ পঞ্জৰ মোহি আৱত কাল ভুজংগম গৰজি কাল ভুজংগ গৰুজি গৰুজি খেদি আহিছে মোৰ জীৱনলৈ আমিবিলাকে দেখাই নাই আমি খুব কেক কাটিছোঁ কেণ্ডেল নুমাইছোঁ ফূৰ্তি কৰিছোঁ বাৰ্থডে মোৰ আজি ইমান বছৰীয়া বাৰ্থডে সেইটো বাৰ্থডে ইমান বছৰ হ'ল নহয় গ'ল আপোনাৰ জীৱনৰ পৰা সিমানটা বসন্ত অতিক্ৰম কৰিলে আৰু সন্মুখত কিমান আছে আপুনিও নাজানে কোনেও নাজানে তাৰমানে অজগৰে যেনেকৈ ভৰিৰ পৰা এঘুট 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 এঘুটকৈ গিলি গিলি গৈ থাকে এই কাল ভুজংগয়ো আমাক তেনেকৈ প্ৰত্যেকটো পল অনুপল গিলি 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 গৈ থাকে আৰু আমিবিলাকে অনুভৱেই নকৰোঁ আমাৰ এটা খুব ধুনীয়া লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনী আছে নহয় মানে জীয়েকক অজগৰলৈ বিবাহ দিলে অজগৰে যেতিয়া ৰাতি ভৰিৰ পৰা গিলিবলৈ ধৰিছে আই মোৰ ভৰি কুটে কুটাই আই মোৰ জোঁৱাই নুপুৰ পিন্ধাই হয়নে এনেকৈ এনেকৈ আই মোৰ কঁকাল কুটে কুটাই আই মোৰ জোঁৱায়ে মেখেলা পিন্ধায় অলংকাৰ পিন্ধায় এনেকৈ গৈ 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 ডিঙি গৈ পালে তেওঁ ভাবি থাকিলে শুই শুই যে জোঁৱায়েকে এপৰৰ পিছত এপৰ অলংকাৰ পিন্ধাই গৈ আছে যদিও বেজবৰুৱাদেৱে এইটো খুব সৰু ল'ৰা ছোৱালীৰ কাৰণে ৰসিককৈ কৰিলে সেইজন আগৰ মানে জীয়েকজনী বিবাহ হোৱা অজগৰটো কোনোবা অভিশাপপ্ৰাপ্ত কোনোবা দেৱপুৰুষ আছিলে তেওঁ কৈছে যে তুমি নৰ মনুষ্যৰ কোনোবা ছোৱালীৰ লগত বিবাহ হ'লে তোমাৰ মুক্ত পায় এনেকুৱা কিবা কাহিনীটো তেওঁ হৈ গ'ল তাকে দেখি সতিনীয়েকে নিজৰ জীয়েককো ক'ৰবাৰ অৰণ্যৰ পৰা অজগৰডাল ধৰি আনি পেলাই ৰাতি বিবাহ দি একেটা কোঠালিতে ৰাখিলে সি অজগৰে চান্স পায় আৰু মানুহ এটা পাইছে আৰু এমূৰৰ পৰা গিলিছে গতিকে এটা সময়ত যেতিয়া মূৰটোকে গিলি পেলালে কপাল মানে ওঠলৈকে ক'ব পাৰিছে ওঠত ব্ৰহ্মতুলিৰ বোল বোলাইছে বুলি কৈছে তাৰপিছত মাত নাই আৰু তাৰপিছত গোটেই ৰাতিপুৱা দেখে যে খাই অজগৰ একদম হেৰি হৈ আছে আমিবিলাকেও ভাবোঁ আমাৰ জীৱনৰ এঘুট এঘুট সময় গৈ আছে কাল ভুজংগ গৰুজি গৰুজি খেদি খেদি আমাক আহিছে কোনদিনা আমাৰ জীৱনৰ অন্ত ঘটে তাৰ কোনো মানৱ দেহা মাটিৰ ভাণ্ড ভাঙলে হবে খন্দর খন্দ ভাঙলে দেহা জোড়া মিলবে না ওই একবার হরি বলো মন রসনা মানৱ দেহের গৌৰৱ কইৰ না আমাৰ গোৱালপৰীয়া গীত যে মানৱ দেহাক লৈ গৌৰৱ কৰিবলৈ গাই নাই যিটো দেহালৈ এটা সময়ত একাহী ভাত দিলে খাই পেলাওঁ সেই দেহাই এটা সময়ত কওঁ মোক অকণমান কমাই দিয়া হেৰি ক'ত গ'ল আপোনাৰ একাহী ভাত খোৱা ক্ষমতাটো এটা ফুটবল লাঠি মাৰি দিলে সেই একদম সেইটো গ'ল পষ্টলৈকে গৈছিল সেই মানুহজনে লাখুটিৰ ভৰত খোজকাঢ়িবলগীয়া হ'ল ক'লে গ'ল আপোনাৰ সেই সামৰ্থ্য কোনোবাই কিবা ফুচফুচাই ক'লে টচ টচকৈ শুনিছিলোঁ এতিয়া কাষত চিঞৰি চিঞৰি কাণৰ কাষত ক'ব লাগে মই আমুক বুলি ক'ব লাগে ক'ত গ'ল শক্তি লাহে লাহে সকলো শক্তিৰ স্খলন ঘটে আমিবিলাক ইমান মূঢ়মতি ইমান অহংকাৰ যে দিনে দিনে মোৰ শৰীৰৰ ইন্দ্ৰিয়সমূহৰ ক্ষমতা বিলুপ্তিৰ পথত গতি কৰিছে তথাপিও কিন্তু অহংকাৰে আমাক সেইটো জানিবলৈ দিয়া নাই ঘুণাক্ষৰে নাই নাই একো হোৱা নাই দে তই আগবাঢ়ি গৈ থাক অহংকাৰে যেন নিচুকনি গীত গাইছে মোৰ কাণৰ কাষত একো হোৱা নাই তোৰ চব ঠিকে আছে এৰা হয় কিন্তু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে প্ৰভু এই দেহটো তোমাৰ কৃপাত প্ৰাপ্তি হৈছে শতকৌটি অন্তৰ যাহাৰ আশ্ৰয় পুণ্যৰ ৰাখি শিশি কদাচিত মনুষ্য হৈ ভাৰত ভূমিত আহি ভাৰত ভূমিত মনুষ্য ৰূপে জন্ম হোৱাটো পৰম সৌভাগ্য আৰু তেনে এটা মনুষ্য শৰীৰ আপোনাসৱৰ জীৱনত প্ৰাপ্তি ঘটিছে গতিকে এইহেন নৰতনু দুৰ্লভ্য মনুষ্য জন্ম তাতকৈ দুৰ্লভ্য সাধু সংগ আজি যে আপোনালোকে ইয়াতে সাধু সংগৰ আয়োজন কৰিছে এইটো এটা পৰম দুৰ্লভ পাবলৈ নাই কিন্তু আজি ইয়াতে জিলেলে জীপ যদি এতিয়া ডেন্সৰ কম্পিটিশ্যন পাতকচোন ইয়াত মানুহ এতিয়া ঠাণ্ডাটো থ'বলৈ জেগা নহ'লহেঁতেন পাতো চাওক লাগে কি কয় এইবিলাক বুগি বুগি পাতে কিবা পাতে নহয় ল'ৰা ছোৱালীবিলাকক আনি পেলাই নচুৱাই মাক বাপেকবিলাকে গীতত সেইবোৰ পাতক ঢেৰ মানুহ হ'বগৈ ইয়াত কিন্তু ইয়াত ভাগৱত কথা চলিছে
ইয়াত সন্ত কথা আছিলে জীৱনৰ কোহে কোহে জীৱনৰ বিশ্লেষণ হ'ব মানুহৰ জীৱনত কৰ্তব্য কি আপুনি মৰি যোৱাৰ পিছত আপোনাক কোনোবাই মনত ৰাখিবনে নাই নিজৰ ল'ৰা-ছোৱালীয়ে এনেকৈ কয় এই আজি আমাৰ পিতাৰ শ্ৰাদ্ধ আছিলে নেকি পাহৰিয়ে থাকিলোঁ নহয় কেইবছৰমান পতাৰ পিছত পুতেকেও পাহৰে বাপেকৰ শ্ৰাদ্ধৰ কথা এই হ'ল আমাৰ জীৱন কিন্তু এনেকুৱা মনুষ্য পৃথিৱীত আছে যাৰ 150 বছৰীয়া জয়ন্তী আজি আমি পালন কৰিছোঁ যাৰ 500 বছৰীয়া জয়ন্তী আজি আমি পালন কৰিছোঁ একেই মনুষ্য কিন্তু গুৰুজনাৰ 575 সংখ্যক জন্ম জয়ন্তী আমি পালন কৰিছোঁ কেলে একে মনুষ্য নহয় জানো তেওঁ সাধন কৰি থৈ গ'ল মনুষ্য জীৱনক জগতৰ কল্যাণৰ কাৰণে লোক কল্যাণৰ কাৰণে এনেধৰণে আগবঢ়াই লৈ গ'ল যাৰ কাৰণে আজিও মানুহে তেওঁক মনত ৰাখিছে আপুনি আপোনাৰ জীৱনত কেলে নোৱাৰে আৱত কাল ভুজংগম গুৰুজী হৰিপদে শৰণত লেহু তাহে সব বৰজী জীৱনৰ সৰ্বস্ব পৰিত্যাগ কৰি ভগৱানৰ চৰণত সমৰ্পিত হওক প্ৰভুসকল ভগৱানে আপোনাক বাট দেখুৱাব আৰু এনেকুৱা সোণখেৰীয়া বাট দেখুৱাব যিটো বাটেৰে গমন কৰি আপুনি আনন্দ পাব মৃত্যুৰ সময়ত আপুনি যন্ত্ৰণাৰে মৰিব নালাগে অপৰাজয় মৃত্যু আপোনাৰ জীৱনত হ'ব সৰ্প ভয়ো নাই বুলি কৈছে ইয়াত ভগৱানে কৈছে যে আজিৰ পৰা মই ক'লো যিসকল লোকে কৃষ্ণ ভজনা কৰিব ভগৱানৰ নাম ল'ব তেওঁৰ জীৱনত সাপৰ ভয় নাই সৰ্পই দংশন কৰিব তেওঁক কেতিয়াও নোৱাৰে যদি কৃষ্ণ নাম লয় ইমান মহিমাযুক্ত কৰি ৰাখিলে ভগৱানে বাণী দি থৈ দিলে গতিকে আপোনাৰ জীৱনত অমূল্য এই মনুষ্য জীৱন দুৰ্লভ্য এই মনুষ্য জীৱন কৃষ্ণৰ চৰণত আত্মসমৰ্পণ কৰি ভগৱানৰ গুণ নাম কীৰ্তন কৰক প্ৰভুসকল এটা সৎ জীৱন যাপন কৰাটো মনুষ্যসকলৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ কথা আজি ইচ্ছা কৰিলেও ইতৰ প্ৰাণীবিলাকে সৎ জীৱন যাপন কৰিব নোৱাৰে তেওঁলোকে মানুহৰ নিচিনাকৈ নোৱাৰে কিন্তু মানুহে পাৰে মানুহ সেইকাৰণে অমৃতস্য পুত্ৰা মানুহ অমৃতৰ সন্তান গতিকে অমৃত সন্তান মানুহক ভগৱানে এইকাৰণেই নিজৰ স্বৰূপত সৃষ্টি কৰিলে যাতে তেওঁৰ স্বৰূপটো তেওঁ মানুহৰ তাতে চাব পাৰে কিন্তু মই মানুহ হৈও যদি মই অন্য জীৱৰ নিচিনা আচৰণ কৰিবলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে মই নৰাধম নহ'মনে বাৰু পশুতুল্য নহ'মনে বাৰু সেইকাৰণে মনুষ্যৰ নিচিনা থাকিব লাগে মানুহৰ দৰে জীৱন কটাব লাগে প্ৰভুসকল আইসকল জীৱনত এটা কথা কৈছে যে কিছুমানে খাবলৈ জীয়াই থাকে পৃথিৱীত আৰু কিছুমানে জীয়াই থাকিবলৈ খায়ো মৰে নাখায়ো তৰে যত যিমান মৰিছে খায়ে মৰিছে নোখোৱা কাৰণে কোন মৰিছে গতিকে খাদ্য সম্ভাৰ কথা বতৰা জীৱন এইবিলাকক এটা নীতিযুক্তভাৱে যেতিয়া যাপন কৰিব তেতিয়াহ'লে তেওঁৰ মনুষ্য জীৱনৰ সাৰ্থকতা লাভ কৰিব গতিকে কাল ভুজংগ প্ৰভুসকল খেদি আহিছে কেতিয়া গিলে তাৰ নাই ঠিক সেইকাৰণে ইয়াতে কৈছে যে কলি সৰ্পে দংশিলেক হৰিল চেতন ৰাম নাম অমৃতক কৰিও যতন কলিৰ যুগটোকে এডাল মহাসাপ বুলি কৈছে গীতাৰ 7ম স্কন্ধত লিখিছে যে আমি জীৱবিলাক পৃথিৱীত এই সংসাৰ গাত এটাত আমি পৰি আছোঁ তাতে আকৌ বিষাক্ত সাপ আছে আৰু ওপৰৰ পৰা এটা শিল ঢাকি থৈ দিছে যাতে ওলাব নোৱাৰে এয়া আমাৰ অৱস্থা কিন্তু এই সৰ্পকো নেওচি গাঁতৰ পৰা শিল অতৰাই পৰাক্ৰমেৰে যিজনে নিজক মুক্ত কৰিলে তেওঁ মোক্ষ জীৱ আৰু সেইটো ঈশ্বৰৰ কৃপাত সম্ভৱ হয় গতিকে এইটো অধ্যায় সমাপ্তি ঘটিবৰ কাৰণে এটি পদ মাত্ৰ বাকী আছে এফাকি প্ৰভুসকল আপোনাসৱৰ দৰে সজ্জনসকলৰ ওচৰলৈকে আমি আহিলোঁ আপোনালোকৰ চৰণ দৰ্শন কৰি ধন্য হ'লোঁ বিশেষকৈ গাঁওবাসী আপোনালোকৰ যি আদৰ শ্ৰদ্ধা মৰম ভালপোৱা ভক্তি ভগৱানৰ প্ৰতি যি তাকে দেখি পৰম সন্তুষ্টি লাভ কৰিলোঁ ভাল লাগিলে ভগৱানে আপোনালোকৰ সৎ মনোবাঞ্ছা পূৰ্ণ কৰক অনাগত কালতো যেন এই অনুষ্ঠান ভাগ এই ধৰণে ইয়াতকৈও আৰু উত্তম ব্যৱস্থাৰে ইয়াত সম্পাদিত হওক সজ্জনসকল ইয়ালৈ আমন্ত্ৰিত হওক আৰু সাধকসকলে আহি ইয়াত আপোনালোকক ভাগৱত কথাৰে আপ্লুত কৰক আপোনালোক সকলোৰে অপায় অমংগল দূৰ হওক আয়ুষত বিঘ্নি শূন্য হওক পৰিয়ালৰ ল'ৰা ছোৱালী সমস্ত গাঁওবাসী শান্তিৰে নিবাস কৰক
এইখিনিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমাৰ বাণীক ইমানতে বিৰাম দিওঁ। কৃষ্ণ